কলচিয়ালৈ গৈছোঁ। কলচিয়া 1:6 আমি শাস্ত্ৰ মেলিছোঁ। আহক আমি বাইবেলখন মেলোঁ। কলচিয়া 1:6। কলচিয়া 1:6। কলচিয়া 1:6। কলচিয়া 1:6। যদি আপোনালোকে শাস্ত্ৰখন পাইছে উলিয়াব। কলচিয়া 1:6। আহক আমি এই পদটো একেলগে পঢ়িছোঁ। 6 পদ। যিদিনা তোমালোকে সত্যৰূপে ঈশ্বৰৰ অনুগ্ৰহৰ কথা শুনিলা আৰু জানিলা, সেই দিনাৰে পৰা সেই সুবাৰ্তা তোমালোকৰ মাজত যেনেকৈ গোটেই জগততো তেনেকৈ উপস্থিত হৈ ফল ধৰি বাঢ়ি আছে। যিদিনা তোমালোকে সত্যৰূপে ঈশ্বৰৰ অনুগ্ৰহৰ কথা শুনিলা আৰু জানিলা। ইয়াতে আমি এই বাইবেল পদটো দেখিছোঁ, শুনা আৰু জানাৰ দিন এটাৰ কথা কৈছে। তাৰপিছত সেই দিনাৰ পৰা তললৈ গোটেই ফল ধৰি বাঢ়ি যোৱাৰ কথা কৈছে। দুটা অংশ আমি ইয়াতে দেখিছোঁ, যে শুনা আৰু জানা আৰু তাৰপিছত বৃদ্ধি পোৱা। গতিকে বৃদ্ধি পোৱা, বদলি হোৱা, সলনি হোৱা জীৱনটো এটা জীৱন, আৰু যত্ন লোৱাটো এটা জীৱন। নতুনকৈ যত্ন নাপালে কোনেও ঈশ্বৰ ৰাজ্য দেখাত পাব নোৱাৰে। যোগন 3:3 কৈছে। প্ৰথমতে আমি যত্ন পাব লাগিব ঈশ্বৰৰ পৰিয়ালত। ঈশ্বৰৰ পৰিয়ালত যত্ন পোৱাৰ পিছত আমি ঈশ্বৰৰ পৰিয়ালৰ সদস্য হওঁ। মাৰোৱাৰী ঘৰত কাম কৰা ল'ৰাজনে মাৰোৱাৰী ঘৰৰ পৰিয়ালৰ সদস্য হ'ব নোৱাৰে। যিমান কষ্টৰে মেহনত কৰক, যিমান ফেইথফুল নহওক, যিমান গোটেই লাইফটো দি নিদিয়ক, এই মাৰোৱাৰী আগৰৱালা পৰিয়ালটোৰ ঔৰকত যত্ন নোহোৱালৈকে সেই খানদানৰ সদস্য হ'ব নোৱাৰে। গতিকে আপুনি ঈশ্বৰৰ সন্তান হিচাপত যত্ন পোৱাৰ পিছত, তাৰপিছত ঈশ্বৰৰ সন্তান ৰূপে বৃদ্ধি পোৱা, বাঢ়ি যোৱাৰ বিষয়টো আহে, যাক কৈ চেংটিফিকেশ্যন বুলি কয়। শুদ্ধিকৰণ, শুচি কৰা জীৱন। গতিকে চেংটিফিকেশ্যন শব্দটো ইংলিছ বাইবেলত আছে, মানে ইংলিছ শব্দটো আছে চেংটিফিকেশ্যন। তাৰপিছত এইটো দুটা শব্দ আপুনি আছে, জাষ্টিফিকেশ্যন শব্দটোও পাব। জাষ্টিফিকেশ্যন অৰ্থ কি আৰু চেংটিফিকেশ্যন অৰ্থ কি, এই দুটাৰ মাজত বহুত মানুহ কনফিউজ হয়। জাষ্টিফিকেশ্যন বাইবেলত উল্লেখ কৰা শব্দটো অসমীয়াত ধাৰ্মিক বুলি, গণিতকৰণ বুলি অনুবাদ কৰিছে। ধাৰ্মিকীকৰণ, 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 যাক কৈ অসমীয়াত ন্যায্যতা প্ৰাপ্তি, আমি জাষ্টিফিকেশ্যনটো। ইয়াৰ অৰ্থটো হৈছে বৈধতা, আপোনাক যুক্তিযুক্ততা, এইটো লিগেল লজিক, তেনেকুৱা শব্দ। তাৰমানে বাইবেলত জাষ্টিফিকেশ্যন ঈশ্বৰৰ পৰা ধাৰ্মিক বুলি গণিত হোৱা, ঈশ্বৰৰ দ্বাৰা ধাৰ্মিক বুলি গণিত হোৱা। ৰোমিয়া 3:24 কৈছে, 23 কৈছিলে, ৰোমিয়া 3:23 কিয়নো একো প্ৰভেদ নাই, আমি সকলোৱে পাপ কৰিলো আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈছো। 24 কৈছে, কিন্তু খ্ৰীষ্ট যীশুত যি মুক্তি, তাৰ দ্বাৰা ঈশ্বৰৰ অনুগ্ৰহত আমি বিনামূল্যে ধাৰ্মিক বুলি গণিত হৈছো। বিনামূল্যে, মূল্য নিদিয়াকে আমি ধাৰ্মিক বুলি গণিত হৈছো খ্ৰীষ্ট যীশুৰ মুক্তিৰ দ্বাৰা। সেইটো কি কয়? জাষ্টিফিকেশ্যন বুলি কয়। ঈশ্বৰৰ দ্বাৰা ধাৰ্মিক বুলি গণিত হোৱা, ফেইথ ইন জিজাছ ক্ৰাইষ্ট, বাই ফেইথ ইন জিজাছ ক্ৰাইষ্ট, যীশুখ্ৰীষ্টত বিশ্বাসৰ যোগেদি। ৰোমিয়া 4:5 কৈছে, এই কাৰণে ঈশ্বৰ ভক্তিহীন বিলাক, কৰ্ম নকৰাকে ঈশ্বৰ ভক্তিহীন বিলাকে বিশ্বাস কৰা
সেই বিশ্বাস ভক্তিহীনবিলাকে যি বিশ্বাস কৰিলে সেই বিশ্বাসটো ধাৰ্মিক বুলি গণিত কৰা জনত বিশ্বাস কৰে, সেই বিশ্বাস ধাৰ্মিকতাৰ অৰ্থে ঈশ্বৰে গণনা কৰিলে। তাৰ মানে ধাৰ্মিক বুলি গণিত কৰাৰ মিনিংটো কি? যেটো নেকি জাস্টিফিকেশন ন্যায়যতা প্ৰাপ্তি হোৱা, দুখমুক্ত হোৱা, আইনগতভাৱে লিগেলি কেছটো চলি আছিল ইমান বছৰে, কিন্তু শেষত তেওঁক এই কেছৰ পৰা সুপ্ৰিম কোৰ্টে দুখমুক্ত আজি কৰিলে। অসমত তেনেকুৱা ৰাজনীতি নেতাবিলাকৰ পালি নেতা বা কিছুমান বা হাইকোৰ্ট সুপ্ৰিম কোৰ্টত গৈ সুপ্ৰিম কোৰ্টৰ পৰা অন্তিম ৰায়দান কৰি দুখমুক্ত কৰে কোনোবা এজন ব্যক্তি 30 বছৰ কেছ খেলাৰ পিছত। গতিকে আমাৰ ওপৰত যি দুখ আছিলে বিধান বা আমাৰ ওপৰত যিটো দুখ জাপি দিয়া হৈছিল বিধানৰ যোগেদি, সেই দুখৰ পৰা মুক্ত হোৱা দিনটো তোমালোকে সত্যৰূপে ঈশ্বৰৰ অনুগ্ৰহৰ কথা, সত্য ঈশ্বৰৰ অনুগ্ৰহ আৰু কথা শুনিলা আৰু জানিলা। জাস্টিফিকেশন তাৰ মানে দুখমুক্ত হোৱা, ঈশ্বৰৰ লগত ৰিলেশ্যনশ্বিপটো পুনৰ স্থাপন হোৱা। আদামৰ বংশত যিসকলে ঈশ্বৰৰ পৰা ৰিলেশ্যন সম্বন্ধ টুটি গৈছিল, ছিঙি গৈছিল, যিদিনা খাবা সেইদিনাই তোমালোকে মৰিবা। আৰু সেই যিটো ব্ৰকেন ৰিলেশ্যনশ্বিপটো পুনৰ নিৰ্মাণ হোৱাটোক কয় জাস্টিফিকেশন। ন্যায়যতা প্ৰাপ্তি, ধাৰ্মিক বুলি গণিত কৰা, অনন্ত জীৱনৰ অধিকাৰী হোৱা, জাস্টিফিকেশন। আৰু সেইটো আমি বাইবেল সেমিনাৰত গস্পেল সেশনত পৌৱাতৰি সেশনত আলোচনা কৰোঁ, প্ৰচাৰ কৰোঁ, নহয়নে? বাইবেল সেমিনাৰ যেতিয়া আমি আয়োজন কৰোঁ গস্পেল সেশন 6 নম্বৰ সেশনত এই বিষয়টো আমি চৰ্চা কৰোঁ। কিন্তু আজিৰ বিষয়টো হৈছে সেংটিফিকেশন। সেংটিফিকেশন মানে কি? আজি আমি কি বিষয়টোৰ ওপৰত, খ্ৰীষ্টিয়ান জীৱন মানে কি, আচলতে খ্ৰীষ্টিয়ান লাইফ মানে কি? খ্ৰীষ্টিয়ান লাইফ মানে সেংটিফিকেশন। সেংটিফিকেশন মানে কি? পবিত্ৰকৰণ, শুদ্ধিকৰণ, পৃথকীকৰণ, সেইটো কৈ সেংটিফিকেশন। লেটিন ভাষাত সেংটাছ, সেংটিফিকেশন, শুদ্ধিকৰণ, চাপাকৰণ, নিকাকৰণ। এই দুটাৰ মাজত পাৰ্থক্যটো আপোনালোকে কনফিউজটো দূৰ কৰিছেনে? জাস্টিফিকেশন ন্যায়যতা প্ৰাপ্তি, দুখমুক্ত হোৱা, চিৰজীৱনৰ কাৰণে যীশুৰ বলিদান আৰু ত্যাগৰ বিনিময়ত আদামৰ বংশৰ পৰা দুখী হোৱা, যি দুখ মুক্ত হোৱা, নতুন জন্ম পোৱা, পৰিত্ৰাণ পোৱা দিনটো, চিৰজীৱন অনন্তকালৰ কাৰণে দুখমুক্ত হোৱা, খ্ৰীষ্ট যীশুত যি মুক্তি, তাৰ দ্বাৰা ঈশ্বৰৰ অনুগ্ৰহত বিনামূল্যে ধাৰ্মিক বুলি গণিত হোৱা সেই দিনটো। তাৰপিছত সেই দিনাৰ পৰা তোমালোকৰ মাজত যেনে গোটেই জগতৰ উপস্থিত হৈ ফল ধৰি ধৰি তোমালোকে বাঢ়ি বাঢ়ি আছা। তাৰপিছত শুদ্ধিকৰণ মানে কি? শুদ্ধিকৰণ, শুদ্ধিকৰণ বুলি কওঁতে আপোনালোকে কেনেকৈ বুজায়? চাপাকৰণ, শুদ্ধিকৰণ, সেইটো খ্ৰীষ্টিয়ান জীৱনটো। অখিল গগৈয়ে যোৱা বছৰ, তাৰ আগৰ কেইবছৰমানত আমাৰ শিৱসাগৰ জয়দৌলত কিছুমান এটা সংগঠনে হিন্দু ভাই ভাই বুলি চিঙৰাৰ কাৰণে জয়সাগৰ এই কিবাবিলাকত জয়দৌল এই কিবা কৰে, কাৰেংঘৰ ৰং, কিছুমান অখিল গগৈ ৰাইজৰ দলে গাখীৰ পানী ছটিয়াই শুদ্ধিকৰণ কৰিছিল। আমি মানৱ জাতি ভাই ভাই চবেই, কোনো ধৰ্মৰ নামত বিভাজন নচলিব। গতিকে শুদ্ধিকৰণ কৰিছে, গাখীৰ পানী ছটিয়াই শুদ্ধিকৰণ কৰা। জাষ্ট এটা উদাহৰণ দিছোঁ আপোনালোকক। শুদ্ধিকৰণ কৰা, পিউৰিফাই কৰা, যিটো নেকি ৰিলিজিয়াছ চেক্ৰিমেণ্ট, শোধন কৰা, চাপা কৰা, ৰিফাইন কৰাগে। গতিকে আমাৰ পাপ ঈশ্বৰে ধুলে যীশুৰ তেজৰ দ্বাৰা অনন্তকাল মুক্তি কৰিলে। তাৰপিছত আমাৰ পৰিত্ৰাণ ঈশ্বৰৰ লগত মিলন হ'ল। তাৰপিছত খ্ৰীষ্টিয়ান জীৱনত যিটো শুদ্ধিকৰণ কৰা, শোধন কৰা, চাপা কৰা, সেইটো কৈ চেংটিফিকেশ্যন। তেনেকুৱা বাইবেলত ইয়াত আমি দেখিছোঁ যে বাঢ়ি যোৱা প্ৰক্ৰিয়াটো এটা, যেনেকৈ ফিজিকেলি আমি জন্ম পোৱাৰ পিছত শাৰীৰিক পালৰ পৰা আমি জন্ম পোৱাৰ লগে লগে বাচ্চাটো কলেজত যাব নোৱাৰে, ৰাইট? এটা বেবী ডাইৰেক্ট স্কুলত গৈ নাপায় শাৰীৰিকভাৱে জন্ম পোৱাৰ পিছত। বেবী এটা ষ্টেজৰ মাজেদি, প্ৰক্ৰিয়াৰ মাজেদি বেবীটো ডাঙৰ দীঘল হ'ব লাগিব।
প্ৰথমতে বেবীয়ে খোজ কাঢ়িবও নোৱাৰে এই বেবী কাৰোবাৰ কোলাত বা বিচনাত থাকিব লাগিব 1 বছৰ নহয়নে 1.5 বছৰ তাৰপিছত বেবীয়ে ক্ৰলিং অলপ বগাবলৈ আৰম্ভ কৰিব শাৰীৰিক ফালৰ পৰা বগাই কিবা কিবি অলপ তাৰ 1.5 বছৰ 2 বছৰ মানৰ পিছত ৱালত দৌৰি বেঞ্চত তুলত দৌৰি বাচ্চাটো উঠিব চেষ্টা কৰিব তাৰপিছত বেবীয়ে অলপমান সময়ৰ পিছত খোজ কাঢ়িব আৰু অলপমান পিছত খোজ কাঢ়ি দৌৰিবলৈ চেষ্টা কৰিব 3 বছৰ পিছত 4 বছৰ পিছত স্কুল যাব নহয়নে তাৰপিছত তেওঁ স্কুলত গৈ প্ৰক্ৰিয়াৰ মাজেদি যাব লাগিব প্ৰাথমিক বিদ্যালয় মধ্য বিদ্যালয় হাই স্কুল হায়াৰ সেকেন্ডাৰী কলেজ এই ধৰণে নহয় জানো গতিকে ফিজিক্যালিও এটা প্ৰচেছৰ মাজেদি বাঢ়ে আধ্যাত্মিক পালৰ পৰাও তেনেকুৱা প্ৰক্ৰিয়াৰ কথা বাইবেলে কৈছে শৰ্টকাট নাই ইমিডিয়েট ৰাস্তা নাই যে আধ্যাত্মিক শুদ্ধিকৰণটো আধ্যাত্মিক এটা জীৱন যাপন কৰিবলৈ আমাক প্ৰক্ৰিয়াৰ মাজেদি যাব লাগিব সেইটোৱে ইয়াত ফল ধৰি বাঢ়ি বাঢ়ি যোৱাৰ কথা কৈছে বাইবেলে গতিকে প্ৰভু যীশুখ্ৰীষ্টৰ অনুগ্ৰহ আৰু জ্ঞানত কেনেকৈ বাঢ়ি বাঢ়ি যাব মানে উদ্ধাৰ মুক্তি পোৱাৰ পিছত দ্বিতীয় পিতৰ 3 অধ্যায় 17 18 19 পদত কৈছে যে আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ অনুগ্ৰহ আৰু জ্ঞানত তোমালোকে বাঢ়ি বাঢ়ি যোৱা প্ৰভু খ্ৰীষ্টৰ জ্ঞানত যীশুৰ বিষয়ে মই শুনিম তেওঁৰ প্ৰেমৰ কথা কৈ থাকিম গতিকে মোৰ মুক্তিৰ মূল্য তেওঁৰ মৰণ নহয়নে গতিকে তেওঁৰ লগত মই আলাপ কৰিম তেওঁৰ প্ৰেমৰ কথা কৈ থাকিম প্ৰতি নিমিষে তেওঁৰ আত্মাৰ মাত শুনিম যীশুৰ বিষয়ে মই মোৰ এবাউট জিজাছ ইংৰাজী লিখা আছে গীতটো যীশুৰ বিষয়ে মই আৰু জানিম আৰু শিকিম আৰু বাঢ়িম সেইটোক কয় আকৌ খ্ৰীষ্টিয়ান জীৱন বুলি কয় যীশুৰ পৰা আমি পৰিত্ৰাণ পোৱাৰ পিছত যীশুৰ পৰা উদ্ধাৰ মুক্তি পোৱা লোকসকলে যীশুৰ বিষয়ে আৰু কিয় শিকা উচিত খ্ৰীষ্টিয়ান জীৱন বুলি কয় নহয় যীশুৰ মৰম কিমান বহল দীঘল ওখ এই ধৰণে আমি বাঢ়ি বাঢ়ি যাব লাগিব আৰু এই যেটো প্ৰক্ৰিয়া বাঢ়ি যোৱা প্ৰক্ৰিয়াটো নলেজ অফ জিজাছ ক্ৰাইষ্ট নতুন জন্ম পোৱা বিশ্বাসীবিলাকৰ কাৰণে প্ৰযোজ্য হয় গতিকে নতুন জন্ম পোৱা বিশ্বাসীবিলাক এতিয়া এই প্ৰক্ৰিয়াৰ মাজেদি বাঢ়ি বাঢ়ি যাব লাগিব পৌলে ফিলিপিয়া মণ্ডলীক কৈছিলে ফিলিপিয়া ভাই ভনীসকল তোমালোকে পৰিত্ৰাণ পালা পৌলে মিছন জাৰ্ণি তেওঁলোকে উদ্ধাৰ মুক্তি পালে বিশেষকৈ লুডিয়া নামৰ মহিলাগৰাকীৰ যোগেদি ফিলিপিয়া মণ্ডলী আৰম্ভ হৈছিল নহয়নে তাৰপিছত পৌলে পত্ৰৰ যোগেদি জেলৰ পৰা ফিলিপিয়া ভাই ভনীলৈ লিখিছিল এতেকে হে মোৰ প্ৰিয়বিলাক তোমালোক যেনেকৈ সদায় আজ্ঞা নাছিলা কেৱল সেইদৰে মোৰ কেৱল সাক্ষাতে নহয় মোৰ প্ৰেজেন্সত নহয় মই এতিয়া তোমালোকৰ পৰা এবচেণ্টত আছো মই ক'ত আছো এতিয়া জেলত আছো পৌলে জেলত আছে নহয়নে জেলৰ পৰা পত্ৰ লিখিছিলে ভাই ভনীসকলৰ কাৰণে মই থাকোঁতে তোমালোকৰ লগত মণ্ডলীত থাকোঁতে তোমালোকৰ লগত থাকোঁতে তোমালোক যেনেকৈ ঈশ্বৰৰ বাক্য বাধ্য হৈ চলিছিলা মানি চলিছিলা মই এতিয়া নাথাকিলেও তোমালোকে সেই একেধৰণে মানি চলিবা তাৰপিছত অহাইকাতে ভয় আৰু কম্পনেৰে নিজ নিজ পৰিত্ৰাণ সম্পন্ন কৰা পৰিত্ৰাণটো সম্পন্ন কৰা বুলি কৈছে এইটো কৈ খ্ৰীষ্টিয়ান জীৱন পৰিত্ৰাণ কমপ্লিট কৰা গতিকে খ্ৰীষ্টিয়ান জীৱনটোত আগবাঢ়ি যোৱা খ্ৰীষ্টিয়ানটোত গতিকে আমি গীতটো কওঁ আগবঢ়া খ্ৰীষ্টীয় লোক আত্মিক ৰণত যোৱা দল ইয়েছ ঈশ্বৰে আমাক এই বাঢ়িবৰ কাৰণে দিছে ইচ্ছাটো গতিকে এই দুটা প্ৰক্ৰিয়াৰ পাৰ্থক্যটো আমি জনা উচিত যে আত্মিকভাৱে পৰিত্ৰাণ উদ্ধাৰ মুক্তি পোৱা যীশুৱে আমাক দিলে প্ৰথম পিতৰ 1 অধ্যায় 8-9 পদত কৈছে তোমালোকে তেওঁক দেখা নাই এতিয়া নেদেখিও তেওঁক বিশ্বাস কৰি তোমালোকৰ জীৱাত্মাৰ পৰিত্ৰাণৰ কাৰণে তোমালোকে হৰ্ষিত হৈছা আনন্দিত হৈছা আমি প্ৰভুক দেখা নাই আমি প্ৰভুক আজিলৈকে চকুৰে চাব পোৱা নাই নহয়নে কিন্তু প্ৰভুক নেদেখিলেও আমি প্ৰভুক প্ৰেম কৰিছো কিহৰ কাৰণে আমাৰ আত্মাৰ পৰিত্ৰাণৰ কাৰণে আত্মাৰ মুক্তিৰ কাৰণে গতিকে আমাৰ জীৱাত্মাৰ পৰিত্ৰাণ আমাৰ আত্মাটোৰ পৰিত্ৰাণ উদ্ধাৰ মুক্তি প্ৰভুৱে কৰিলে গতিকে নেদেখা প্ৰভুক আমি প্ৰেম কৰোঁ আৰু প্ৰভুত আনন্দিত হওঁ হৰ্ষিত হওঁ গতিকে সেই আত্মাৰ পৰিত্ৰাণ উদ্ধাৰ মুক্তি তাৰপিছত বাঢ়ি যোৱা আত্মিক বাঢ়ি যোৱাটো আজি মুখস্থ পদ যিটো কৰিলে যোৱা চানডে আজি ৰবিবাৰ অহা ৰবিবাৰ মুখস্থ পদ আত্মিক জীৱন যাপন নহয়নে ৰোমিয়া 8 অধ্যায়
12 পদৰ পৰা এতেকে হে ভাই বোলে আমি মাংসৰ বকত জীৱন যাপন কৰিবলৈ মাংসৰ দৰুৱা নহওঁ মাংসৰ ধৰুৱা নহওঁ কিন্তু আত্মাৰ দ্বাৰাই মাংসৰ কাৰ্যবোৰ বধ কৰিলে তোমালোকে জীৱা মাংসৰ বকত জীৱন যাপন কৰিলে যেনে হলেও মৰিবা মানুহটো জীয়াই আছে ইয়াতে আহি আছে গিগন্ত ভাই বা ৰুবেন ভাই কিন্তু মানুহটো জীয়াই আছে দেহাটো কিন্তু মৰিব বুলি বাইবেলে আমাক কি বুলি ক'লে মাংসৰ বকত জীৱন যাপন কৰিলে তোমালোকে মৰিবা জীয়াই থাকোতেই মৰা ইন্দ্ৰিয় বকত যোনে মগ্ন থাকে প্ৰথম তিমথিয় 5:6 কৈছে জীয়াই থাকোতেই মৰা মানুহ নহয় নে কি কয় জীয়াই আছে মানুহটো একো নাই কিন্তু তাৰ প্ৰাণ নাই সতেজতা নাই গতিকে আত্মিক জীৱন যাপন বাঢ়ি যোৱাটো তাৰ পিছত যিমান লোক ঈশ্বৰৰ আত্মাৰ দ্বাৰা চালিত সেই সকলোবিলাকে ঈশ্বৰৰ সন্তান গতিকে মাংসৰ ভাৱ ঈশ্বৰলৈ শত্ৰুতা আত্মাৰ ভাৱ জীৱন আৰু শান্তি ৰাইট গালাতিয়া 4 গৈছো আত্মিক আজি আমি আত্মিক জীৱন যাপন বৃদ্ধিৰ কথা পাতিছো গালাতিয়া 4 আধ্যাত্মিক যেটো আমাৰ পৰিত্ৰাণৰ পিছত আধ্যাত্মিক জীৱনটোৰ উন্নতি বা উন্নতি প্ৰগতি কেনেকৈ হ'ব আধ্যাত্মিক প্ৰগতি উন্নতি হয় গালাতিয়া 4:19 পদ গালাতিয়া 4:19 পদ হে মোৰ বুপাহত যেতিয়ালৈকে তোমালোকৰ খ্ৰীষ্টৰ আকাৰ উৎপন্ন নহয় তেতিয়ালৈকে মই তোমালোকৰ নিমিত্তে আকৌ প্ৰসৱ বেদনা ভোগ কৰিছো খ্ৰীষ্টৰ আকাৰ উৎপন্নটো কি হ'ব খ্ৰীষ্টক পোৱা খ্ৰীষ্টৰ দ্বাৰা মুক্তি পোৱা উদ্ধাৰ হোৱা আকৌ খ্ৰীষ্টৰ আকাৰ উৎপন্ন মানে কি দুইটা বিষয় বেলেগ বেলেগ নহয় নে গতিকে জাষ্টিফিকেশ্যন ন্যায়যতা প্ৰাপ্তি দুখমুক্ত হোৱা পৰিত্ৰাণ উদ্ধাৰ মুক্তি পোৱা গালাতিয়া যেটো আমি ৰোমিয়াত পঢ়িলো 4:24-25 পদ 4:5 পদ 25 পদ গতিকে সেই খ্ৰীষ্ট যীশু আমাৰ অপৰাধৰ কাৰণে সমৰ্পিত হল আৰু আমাৰ ধাৰ্মিকতাৰ অৰ্থে তেওঁ তোলা হল আমাৰ অধাৰ্মিকতা অপৰাধৰ কাৰণে খ্ৰীষ্টক বলিদান দি ঈশ্বৰে বিচাৰ কৰিলে নহয় বাইবেলে কৈছে আৰু তৃতীয় দিনা তেওঁক ঈশ্বৰে তুলিলে মৃত্যুৰ জালাৰ পৰা ইয়াৰ অৰ্থটো হৈছে আমাক দুখমুক্ত কৰিলে যীশু জি উঠাৰ প্ৰমাণটোৱে হৈছে আদালতত কেছ চলি আছিল ইমান বছৰৰ পিছত আমাক দুখী হং নহং ঈশ্বৰৰ আগত বিশ্বাস কৰো নকৰো অৱস্থাত আছিল কিন্তু যেতিয়া ফাইনেল বাৰ্ডিক হ'ল যে আমুকা দুখমুক্ত আজিৰ পৰা কেছ তোমাৰ নাই সেইদিনা সত্যক জানা দিনটো ঈশ্বৰৰ অনুগ্ৰহ পোৱা বুজি পোৱা দিনটো নহয়নে আৰু সেইদিনাৰ পৰা আমাৰ দুখ মুক্ত হ'ল সেই দুখমুক্ত হোৱাৰ পিছত খ্ৰীষ্টৰ নিচিনা আকাৰ খ্ৰীষ্টৰ নিচিনা বৃদ্ধি পোৱা আধ্যাত্মিক জীৱনটোৰ কথা কৈছে আৰু সেইটো কি বুলি কয় আত্মিক জীৱন যাপন আধ্যাত্মিক জীৱন যাপন গতিকে আধ্যাত্মিক জীৱন যাপন কলংকিয়া ভাই ভনীসকলে কৰিব পৰা নাছিল গতিকে তেওঁলোকে বেছিভাগে মানসিক জীৱন যাপন কৰিছিল উদ্ধাৰ পোৱাৰ পিছত এইটো নহয় যে আমি নতুন জন্ম পালো পৰিত্ৰাণ পালো আমি সবেই আত্মিক মানুহ হ'ব এইটো ভুল নুবুজিব সবেই আত্মিক নহব মানসিকো হয় জাগতিকো হয় বহুত ক্ষেত্ৰত নতুন জন্ম পালে যে আমি যে ঈশ্বৰৰ আমি মণ্ডলীত থাকিবই পাৰো বা মণ্ডলীত নেৰো বা আমি ঈশ্বৰক অবাধ্য নহম এইটো গ্যাৰান্টি নহয় বাইবেলত পুৰণা নিয়মত লট বুলি কোৱা মানুহজনে ঈশ্বৰক এৰি পিনি আব্ৰাহামক এৰি পিনি দূৰ গৈছিলে তেওঁ নতুন জন্ম পোৱা মানুহ আছিল নতুন নিয়মতো তেনেকা ডিমাই ঈশ্বৰৰ মণ্ডলী এৰি পিনি পৌলৰ মিছন এৰি পিনি তেওঁ মণ্ডলী এৰি পিনি আঁতৰি গৈছিল নতুন জন্ম পোৱা মানুহ তেওঁ পৰিত্ৰাণ পোৱা মানুহ কিন্তু নতুন জন্ম পালেও আমি মানসিক বা জাগতিক হ'ব পাৰো কাৰ্নেল ৱৰ্ল্ডলি হ'ব পাৰো ৱৰ্ল্ডলি জাগতিক কাৰ্নেল হ'ব পাৰো আৰু কোনোবা আত্মিকো হ'ব পাৰে আমি গালাতিয়া 5:17 গৈছো গালাতিয়া 5:17 পদ গালাতিয়া 5:17 পদ গালাতিয়ান চেপ্টাৰ 5:17 আহক আমি একেলগে পঢ়িছো এই বাইবেল পদটো গালাতিয়া 5:17 পদ কিয়নো মাংসই আত্মাৰ বিৰুদ্ধে আৰু আত্মাই মাংসৰ বিৰুদ্ধে অভিলাষ কৰে কাৰণ তোমালোকে যি কৰিবলৈ ইচ্ছা কৰা তাক যাতে তোমালোকে নকৰিবা তাৰ কাৰণে এই দুয়ো পৰস্পৰ বিৰোধী তাৰ মানে
এই দুটা কাজিয়াখন চলি থাকিব, দুটা স্বভাৱখন চলি থাকিব। মাংস জাগতিক এটা মাইণ্ড, পুৰণা আদামৰ পৰা লৈ অহা স্বভাৱটো, আৰু খ্ৰীষ্টৰ পৰা পোৱা নতুন স্বভাৱটো, খ্ৰীষ্টৰ পৰা পোৱা নতুন গুণ, নতুন আত্মা, নতুন আত্মা আৰু পুৰণা আত্মা, আদামৰ পৰা পোৱা আত্মাটো, স্বভাৱটো। গতিকে এই দুটা বিৰোধী এইটোক কয় খ্ৰীষ্টিয়ান জীৱন। কাৰ ভিতৰত? মোৰ ভিতৰত চলি থাকে, হয়নে? কেনেকে বুজি পাম? আত্মা আৰু মাংস। ধৰক আপুনি আপোনাৰ আত্মাই, খ্ৰীষ্টৰ আত্মাই আপোনাক বাইবেল পঢ়িব বিচাৰিছে, প্ৰাৰ্থনা কৰিব বিচাৰিছে, ঈশ্বৰক সন্তুষ্ট কৰিব বিচাৰিছে। সেইটোতো হলেতো অকল সেইটো স্বভাৱ বা সেইটো গুণ থাকিলেতো আমাৰতো জয় আছিলে জীৱনটো। কিন্তু আন এটা স্বভাৱ মোৰ ভিতৰতে আছে। বাইবেল পঢ়িবলৈ বদলি আমি স্মাৰ্টফোনত বেছি ব্যস্ত থাকো, প্ৰাৰ্থনা কৰাৰ বদলি আমি টিভি চাব বিচাৰো, খেলা ধূলা চাব বিচাৰো, বা ধৰক কিবা কিবি। আৰু মতে মোৰ ভিতৰতে হয়, মোৰ অন্তৰে বাইবেলখন পঢ়িব বিচাৰে, প্ৰাৰ্থনা কৰিব বিচাৰে, সৌবাতৰি বিলাব বিচাৰে, ভাই ভনীক প্ৰেম কৰিব বিচাৰিছে, ভাই ভনীৰ ঘৰত যাব বিচাৰিছে। কিন্তু কেতিয়াবা মই আৰাম কৰো আজি, দে নাযাওঁ দিয়া, আজি অলপ বাইবেলখন নপঢ়ো দিয়া, আজি শুই যাওঁ দিয়া আজি। সেই দুটাৰ ভিতৰৰ কাজিয়াখনৰ কথা বাইবেলে কৈছে, নতুন জন্ম পোৱা বিলাকৰ মাজত চলি থকা এই দ্বন্দ্বটো। গতিকে সেই দ্বন্দ্বটোৰ বিষয়ে আমাক বাইবেলে কি কয়? প্ৰথম পিতৰটো গৈছো, প্ৰথম পিতৰ 1 অধ্যায়, প্ৰথম পিতৰ 1 অধ্যায়, প্ৰথম পিতৰ 1 অধ্যায় 2 অধ্যায় 11 পদ। ফাৰ্ষ্ট পিতৰ 2 অধ্যায় 11 পদ, প্ৰথম পিতৰ 2 অধ্যায় 11 পদ। ইব্ৰী পিছত ইব্ৰী শেষ কৰি পাব আপোনালোকে। প্ৰথম পিতৰ 2 অধ্যায় 11 পদ আহক আমি একেলগে পঢ়িছো। প্ৰথম পিতৰ 2 অধ্যায় 11 পদ। হে প্ৰিয়বিলাক, তোমালোকে পৰদেশী আৰু প্ৰবাসী বুলি তোমালোকক বিনয় কৰো, জীৱাত্মাৰ বিৰুদ্ধে যুদ্ধ কৰা, মানসিক অবিলাসৰ পৰা পৃথকে থাকা। জীৱ আত্মাটো ইংৰাজীত এইটো আমাৰ জীৱাত্মাৰ বিৰুদ্ধে যুদ্ধ কৰা, তাৰমানে লিভিং চ হয়, তেনেকা টাইপৰে। গতিকে আত্মা, জীৱাত্মা, মানসিক অবিলাস মানে ইংৰাজীত আন এটা ভাৰ্চনত কৈছে চিনফুল নেচাৰ বুলি কৈছে। মানসিক অবিলাসটো আন এটা ভাৰ্চন, বাইবেল ভাৰ্চন কেইবাটাও আছে, ইয়াত মানসিক অবিলাস বুলি এইটোত অনুবাদ কৰিছে। কিন্তু যদি আপুনি আন এটা ভাৰ্চন যদি চাই, তাত যিটো মানসিক অবিলাস এইটো হৈছে পাপী স্বভাৱ, তাৰমানে চিনফুল নেচাৰ। চিনফুল নেচাৰ আদামৰ পৰা লৈ অহা স্বভাৱটো, আৰু সেই স্বভাৱটো ইয়াত আমি কাজিয়াখন কৰা দেখিছো, যে পুৰণা স্বভাৱ বুলিও ক'ব পাৰি আৰু নতুন স্বভাৱ, সেইটোৰ মাজত কাজিয়াখন চলি থাকে। প্লেছলি লছ NKJV-ত কৈছে, কিন্তু আন এটা ভাৰ্চনত কৈছে চিনফুল নেচাৰ। চল এগেইনষ্ট চল, মানে আত্মাটোৰ বিৰুদ্ধে, মোৰ আত্মাৰ বিৰুদ্ধে মোৰ মাংসই যুদ্ধ কৰে। মোৰ মাংস মানে কি? মাংস কি হয়? মাংস মানে কি? মোৰ মাংসই মোৰ আত্মাৰ বিৰুদ্ধে যুদ্ধ কৰে। হয়, পানী পিয়া লাগে, সেইটো পাপ নহয় জানো? শৰীৰৰ ইচ্ছা কিছুমান আছে, সেইটো পানী পিয়া লাগে, ঈশ্বৰে পানী বনাইছে কাৰণে পিয়া লাগে দেহাটো। ভোক লাগে টাইমত বনাইছে। কিন্তু দেহাৰ শৰীৰৰ যিটো নেচাৰেল যিবিলাক কাম, সেইটো পাপ নহয়। কিন্তু মাংসটো পাপ। মাংস মানে কি? ইংৰাজীত কাৰ্নেল, ফ্লেছলি লছ, সেইটো পাপ। আপোনাৰ পানী পিয়া লগা, আপুনি বিয়া পতা বা খোৱা বোৱা কৰা, সেইটো পাপ নহয়, নহয়নে? সময়ত বিয়া পাতিব লগা মানুহ বিয়া পাতিব, তেওঁৰ সেইটোতো পাপ নহয়। কিন্তু পাপ মানে কি? মাংস। গতিকে আমাৰ খ্ৰীষ্টিয়ান জীৱনটো সেইটোৱে কয় যুদ্ধখন চলি থকাটো। প্ৰথম কৰন্থিয়ালৈ গৈছো 1 অধ্যায় 3 অধ্যায়, 1 Corinthians chapter 3। কৰন্থিয়া ভাই ভনীবিলাক মাংসিক আছিলে বুলি পৌলে কৈছে। জাগতিক, মাংসিক, কাৰ্নেল, কি কব, চতুৰ, চালাক, বদমাছ, অকল সেইখিনিয়ে নে? ধুৰন্ধৰ, সেইখিনিয়ে নে? মাংসিক আছিলে। মাংসিক মানে কি?
কেনেকুৱা হয় মাংসিক কাৰ্যটো আপুনি কল্পনা কৰক অলপমান ভাৱ চিন্তা কৰকচোন মাংসিক মানে কি সেকুলাৰ মাইণ্ড জাগতিক মাইণ্ড এই মানুহজন বহুত জাগতিক বিৰাট কাৰ্নেল বিৰাট জাগতিক খ্ৰীষ্টিয়ান হয় কিন্তু বিৰাট জাগতিক পুৰা জাগতিক মানুহ জগতৰ নিচিনা জগতে আৰু ধৰক এই প্ৰথম কৰিন্থিয়া 3 অধ্যায় 1 পদৰ পৰা হে ভাইসকল আত্মিক লোকক কোৱাৰ দৰে মই তোমালোকক ক'ব নোৱাৰিম মাংসিক লোকক কোৱাৰ দৰে খ্ৰীষ্টৰ সম্বন্ধীয় শিশুবোৰক কোৱাৰ দৰেহে ক'ব পাৰিলো মই তোমালোকক টান আহাৰ নোখোৱাই গাখীৰ খুৱাইছিলো কিয়নো তেতিয়া নোৱাৰিছিলা এনেকি এতিয়াও নোৱাৰা কাৰণ তোমালোকে এতিয়াও মাংসিক হৈ আছা কিয়নো তোমালোকৰ মাজত ঈৰ্ষা আছে ভাই ভনীৰ মাজত বিৰাট ঈৰ্ষা কি নহয়নে জেলাসি ভাই ভনীৰ মাজত চাৰ্চৰ ভাই ভনীৰ মাজত মিল নাই একতা নাই প্ৰেম নাই চেঁচা প্ৰেম আৰু ঈৰ্ষা আৰু কি কৈছে বাদ বিবাদ কোন বেছি উস্তাদ তোমালোক মাংসিক নোহোৱা নে গতিকে পৌলে ভাই ভনীসকলক কৰিন্থিয়া ভাই ভনীসকলক কৈছে মই তোমালোকক মাংসিক বুলি কৈছো তোমালোকক আত্মিক মানুহ বুলি মই ভাবা নাই এতিয়ালৈকে কাৰণ তোমালোকক মই তেনেকে দেখা নাই আত্মিক মানুহ বুলি মই দেখা নাই গতিকে খ্ৰীষ্টৰ সম্বন্ধীয় বেবীবিলাকক বুজোৱা ধৰণে তোমালোকক মই বুজাব লগা হৈছে এই বেবী এটা সৰু বাচ্চা এটা আছে তেওঁলোকক বুজোৱা চিষ্টেমটো বেবী আৰু ডাঙৰ মানুহ আহক বহক ডাঙৰ মানুহটো বুজি পায় লাহেকে বহি থাকিব বেবীয়ে 10 বাৰ আকৌ উঠি যাব তাৰ পৰা বুলি ধুনীয়াকে বুজালেও চকলেট খুৱাই লজেন দিলেও বেবীয়ে উঠি বদমাচি কৰিব সেইটো বেবীৰ নেচাৰ আৰু ডাঙৰ মানুহ ভদ্ৰ মানুহ সি লাহেকে বহি থাকিব নহয় ঠিক তেনেকে আত্মিক যদি আপুনি বেবী হৈ থাকে বাইক যিমান পৌলে ক'লেও পিতৰে ক'লেও বাইকৰ দ্বাৰা জীৱন চেঞ্জ হোৱা নাই সলনি নহয় গাত নলয় হয় নে কৰিন্থিয়া ভাই ভনীসকলৰ কথা কৈছে পৌলে কৈছে মই আৰু কি ক'ম আৰু বেবীৰ দৰে তোমালোকক বুজাই আছো আৰু মুঠতে ডাঙৰ মানুহ ভদ্ৰ মানুহৰ দৰে বুজাব পৰা অৱস্থা হোৱা নাই কাৰণটো কৈছে শিশু বেবীক তোমালোকক টান আহাৰ নোখোৱাই গাখীৰ খুৱাব লগা হৈছে কাৰণ এতিয়াও নোৱাৰা যদি টান আহাৰ খুৱাম বেয়া পায় আৰু টান আহাৰ খোৱা পাই বেয়া পায় মানে টান আহাৰ এই বেবীক যদি খুৱাম এইটো এই বিবাদ ঘূৰি আছে তেওঁক যদি টান মাংস খুৱাই দিওঁ সি হজম নোৱাৰিব তাৰ কাৰণে কোমল সৰু অলপমান কোমল জাতীয় মাংস দিব লাগিব হয় নে নাই কাৰণ তেওঁৰ যিটো পাৱাৰ আছে ডাইজেশ্যন বা খাব পৰা সেইখিনি পাৱাৰ মতে তেওঁক দিব লাগিব ঠিক তেনেকা আত্মিক স্থিতি যদি ষ্ট্ৰং নহয় আত্মিকভাৱে আমি যদি আমাৰ যদি বেবী ষ্টেজত যদি সদায় আমি থাকো আত্মিক পালৰ পৰা পৌলে কৈছে কিহৰ কাৰণে হ'ব লগা হৈছে এইটো আৰু সেইকাৰণে তোমালোকৰ মানসিক অৱস্থাটো এনেকেই গৰীব হৈ থাকিব লগা হৈছে আত্মাত গৰীব হ'ব লগা হৈছে নহয়নে আত্মাত দৰিদ্ৰ হ'ব লগা হৈছে ঈশ্বৰৰ ৰাজ্যত দৰিদ্ৰ হ'ব লগা হৈছে জগততো ঠিকই আছে জগতত চলিব পৰা ঈশ্বৰে দিছে ইয়াত ধোকাটোৰ মানুহ নাই আকালত থকা মানুহ নাই চাগে ঘৰত ফেন এখনটো চবৰে আছে চাগে ৰাতি খানাটো চবে খাই চাগে আৰু কাপোৰ কানিও পিন্ধে চাগে চবে স্কুল কলেজো পঢ়িয়ে আছে চাগে ল'ৰা ছোৱালীবিলাক তেনেকাও একেবাৰে উপায়হীন মানুহ নাই কিন্তু আত্মিক পালৰ পৰা পৌলে কৈছে কৰিন্থিয়া ভাই ভনীসকল তোমালোকৰ অৱস্থা এনেকুৱা অৱস্থাত আছে গতিকে আত্মিক বৃদ্ধিটো কেনেকৈ হ'ব আত্মিক বাঢ়ি যোৱাটো কেনেকৈ হ'ব সেইটো বহুত ইম্পৰ্টেণ্ট কথা হৈছে আত্মিকভাৱে বাঢ়ি যোৱাটো ইয়েছ ৰুমিয়া 7 অধ্যায় আত্মিক যিটো বাঢ়ি যোৱাটো কি ঘটনা ঘটে আত্মিক বাঢ়া সময়ত আত্মিক বাঢ়িব বিচাৰিছো কি সমস্যা হ'ব কিন্তু মণ্ডলীত হয়নে আত্মিক বৃদ্ধি পোৱাৰ কথাটো যেতিয়া আহিছে ৰুমিয়া 7 অধ্যায় ৰোমান চেপ্টাৰ 7 আত্মিক যদি বাঢ়িব বিচাৰো তেতিয়াহ'লে এই সমস্যাৰ মাজেদি এই প্ৰক্ৰিয়াৰ মাজেদি যাব লগা হ'ব আমাৰ ভাই ভনীসকল ৰোমিয়া
Romans chapter 7, 21. Romans chapter 7, 21 to 24. 21 পদৰ পৰা এতেকে যেতিয়া উত্তম কৰ্ম কৰিবলৈ মোৰ ইচ্ছা হয় তেতিয়া মন্দ মোৰ ওচৰত থাকে এনে এটা নিয়ম পাইছো মোৰ মনৰ বিধানৰ বিৰুদ্ধে যুদ্ধ কৰা আৰু মোৰ অংগ পতংগবোৰত থকা পাপৰ অধীনে মোক বন্দী কৰা দণ্ড কাজিয়া কেতিয়াবা খুব আত্মিক হৈ ষ্ট্ৰং ভাল একদম মই বাইবেল পঢ়িম প্ৰাৰ্থনা কৰিম ষ্ট্ৰং স্বভাৱটো এই সপ্তাহ খুব ভাল হৈ গ'ল অহা সপ্তাহ আকৌ ডাউন বাইবেলে পঢ়িব মন নাই প্ৰাৰ্থনা কৰিব মন নাই ফেলোশ্বিপতে যাব মন নাই অনলাইনতো এটেণ্ড কৰিব মন নাই শুনিবও মন নাই চাৰ্মনবিলাক শিক্ষাবিলাক নহয় নে সেইটো এটা আপ এণ্ড ডাউন হৈ থাকে ইয়াত দুটা প্ৰকৃতিৰ মাজত এইটো চলি থাকে আমাৰ খ্ৰীষ্টিয়ান জীৱনত হয়নে গতিকে আমাৰ আত্মাই ঈশ্বৰৰ কাৰণে জীয়াই থাকিবলৈ বহুত ইচ্ছুক আছে কিন্তু একে সময়তে মোৰ পুৰণা স্বভাৱে মোক মাংসৰ বা জগতিক পালত বেছি আকৰ্ষণ কৰে প্ৰলোভন কৰে ঈশ্বৰৰ আত্মা দিয়া আত্মাই ঈশ্বৰৰ কাৰণে জীয়াই থাকিবলৈ খুব হেঁপাহ আছে ইচ্ছা আছে কিন্তু একে সময়তে আপুনি দেখা পাব কেইদিনমান অলপ পিছত দেখা পাব আন এটা আপোনাৰ ভিতৰৰ স্বভাৱে আপোনাক বেলেগ পালে আপোনাক জাগতিক বা মাংসিক পালে আপোনাক টানি লৈ গৈ থাকিব গতিকে আমি যদি খ্ৰীষ্টিয়ান হিচাপত বাঢ়িব বিচাৰো আত্মিক জীৱনটোত তেতিয়াহ'লে এই আত্মিক জীৱন বৃদ্ধি হোৱাটো এই প্ৰক্ৰিয়াৰ মাজেদি গৈ থাকে চলি থাকে গতিকে ৰোমিয়া 8 অধ্যায়ত কৈছে 7 পদত আমাৰ যিটো মুখস্থ পদ ৰোমিয়া 8 অধ্যায় 7 পদ যিটো আমি মুখস্থ পদ আছে অহা দেওবাৰৰ কাৰণে 7-8 পদত কৈছে কিয়নো মাংসৰ ভাৱ ঈশ্বৰলৈ শত্ৰুতা কাৰণ সেয়ে ঈশ্বৰৰ বিধানৰ বশীভূত নহয় আৰু হ'বও নোৱাৰে মাংসৰ ভাৱ মানে কি the carnal mind ভাব চিন্তা মাংসৰ চিন্তাটো সেইটো কি হয় মাংসৰ চিন্তা মানে কি ভাৱনাটো কি মাংসৰ ভাৱনাটো কি আমাৰ আছে মাংসৰ ভাৱনাও আছে আত্মাৰ ভাৱনাও আছে দুটাৰ মাজতে আমি ফচি গৈছো হয়নে আমি ফাঁচি গৈছো আৰু 8 পদত কৈছে যিবিলাকে মাংসৰ বশত আছে বশত তেওঁবিলাকে ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰে মাংসৰ বশত আছে তেওঁ নহয়নে কাৰ বশত আছে আপুনি আত্মাৰ বশত নে মাংসৰ বশত মই কাৰ বশত আছো আত্মাৰ বশত নে মাংসৰ বশত আছো বশীভূত মোক কোনে বশীভূত চলাই আছে মানে মোক কোনে চলাই আছে মোক কোনে কাবু কৰি আছে মোৰ আধ্যাত্মিক জীৱন বাইবেল পঢ়া প্ৰাৰ্থনা কৰা প্ৰভুৱাতৰি প্ৰচাৰ কৰা এই জীৱনটোৱে মোক চলাই আছে নে ধন দৌলত টকা পইচা মায়া মোক জাগতিক মাইনে মোক চলাই আছে দুটাৰ মাজত কোনটো মোক চলাই আছে নহয়নে গতিকে ৰোমিয়া 8 অধ্যায় 13 পদৰ মুখস্থ পদ আছিলে যদি তোমালোকে মাংসৰ বশত চলা তেন্তে তোমালোকে মৰিবা খ্ৰীষ্টিয়ান জীৱনটো মৰিব নহয়নে আত্মাটো মৰি নাযায় নৰকত নাযায় কিন্তু খ্ৰীষ্টিয়ান জীৱনটো মৰি যাব বাইবেল পঢ়া প্ৰাৰ্থনাও নোৱাৰা শক্তি সাহস নাইকিয়া হ'ব প্ৰাৰ্থনা কৰিবলৈ ঈশ্বৰৰ আগত কথা ক'বলৈ সাহস নাই বল নাই শক্তি নাই কি কৰি মৰি গ'ল মানুহটো খ্ৰীষ্টিয়ান জীৱনটো মৰি গ'ল নহয়নে আত্মা নমৰে কাৰণ যীশুৱে আত্মাটোক বচাইছে যোখন 10 অধ্যায়ত যীশুৱে কৈছে মই সেইবিলাকক অনন্ত জীৱন দিওঁ তাতে সেইবিলাক কেতিয়াও নষ্ট নহ'ব আৰু মোৰ হাতৰ পৰা সেইবিলাকক কোনেও কাঢ়ি ল'ব নোৱাৰিব যীশুৱে মৰি পিনে আমাৰ আত্মাটোক বচাইছে আৰু অনন্ত জীৱন দিছে আমাক পৰিত্ৰাণ দিছে পবিত্ৰ আত্মা দিছে আমাৰ পবিত্ৰ আত্মাই নৰকত নাযায় ঈশ্বৰে পবিত্ৰ আত্মাক নৰকত নপঠায় কাৰণ ঈশ্বৰৰ হয় পবিত্ৰ আত্মাটো তেওঁৰে হয় এইটো কেনেকৈ তেওঁ পবিত্ৰ আত্মাটোক এখন নৰকত পঠাই দিবগে এইটোতো অসম্ভৱ কথা কিন্তু জীয়াই থাকোঁতে খ্ৰীষ্টিয়ান জীৱনটো মৰি গ'ল নহয় মানুহজন পবিত্ৰ আত্মাটো নাযায় নৰকত আপুনি যদি উদ্ধাৰ পোৱা লোক হয় আপোনাৰ অন্তৰত পবিত্ৰ আত্মা যদি আছে যদি উদ্ধাৰ পোৱা হয় পবিত্ৰ আত্মা আছে আপোনাৰ যদি সেই পবিত্ৰ আত্মাক ঈশ্বৰে নৰকত নপঠায় কিন্তু খ্ৰীষ্টিয়ান জীৱনটো মৰা জীয়াই থকা কালতে কি হ'ব নহয়নে যদি মাংসৰ বশত জীৱন যাপন কৰা
গতিকে তোমালোকে মৰিবা। গতিকে তোমালোকে মাংসৰ কাৰ্যবিলাক আত্মাৰ কাৰ্যৰ দ্বাৰাই বধ কৰা, তেহে তোমালোকে জীৱা। আমি ইতিমধ্যে এইটো দেখিলো। গতিকে এই যুদ্ধখন চলি থাকিব। হালধীয়া কুকুৰ আৰু কলা কুকুৰ মাজত ফাইটিং চলি আছে, যুদ্ধ, ফাইট। মালিকে দুটা কুকুৰ পুহিছিলে, হয়নে? কুকুৰ এটা মৰি থাকিলে যোৱা সপ্তাহটো হয়নে? কিয়? গতিকে বেমাৰ এটা হ'ল, কিবা এটা যিয়ে নহওক, কিন্তু দুটা কুকুৰ পুহিছে মালিকে, হালধীয়া কুকুৰ আৰু কলা কুকুৰ। কামুৰা কামুৰি যুদ্ধখন লাগিছে, কোনে জিকিব? মালিকজনে জানে এই দুটা কুকুৰৰ ভিতৰত কোনে যুঁজটো জিকিব। কাৰণ মালিকে অবজাৰ্ভ কৰিব এই সপ্তাহ কুকুৰে, এই মাহ কুকুৰে, কোনটো কুকুৰে বেছি ভালকে খোৱা বোৱা কৰিছে, খাদ্য খাই আছে, ৰাতিপুৱা অলপ এক্সাৰচাইজ কৰিব যায় বা ঘূৰি হাৱা পানী খায় কুকুৰে, আৰু সেই কুকুৰ ভালকে খোৱা বোৱা কৰিছে, স্বাস্থ্যৱান হৈ আছে, বলৱান হৈ আছে। আৰু আনটো কুকুৰ খোৱা বোৱা ইমান কৰা নাই, নেগলেক্ট কৰিছে, হয়নে? আৰু যেতিয়া যুদ্ধখন লাগিছে, মালিকে যুদ্ধ নলগাৰ আগতেই বুজি পায় এই কলা কুকুৰ এইবাৰ জিকিব দিয়া, হালধীয়াক গিৰাব। কিয়? কলাই বেছি ভালকে খোৱা বোৱা কৰি আছে দিয়া, কলাটোৱে জিকিব। হালধীয়া নাই, খোৱা বোৱা কৰাই নাই, কেয়াৰ কৰা নাই, কুকুৰে খাব নাখায়। সেইধৰণে আপোনাৰ আত্মিক জীৱন যাপন পাৰা নাই, কাৰণ আপুনি বাইবেল নপঢ়ে, প্ৰাৰ্থনা নকৰে, বলেহে নাই আত্মাত আপোনাৰ, বলে টানিব নোৱাৰে। এই কোনোবা বেমাৰী ভনী এটা আহিছে, চপিকুলৰ মানুহজনী, মই বেমাৰ, বহুত দুৰ্বল, যোৱা ৰাতি মই ফোন কৰিছো, কেনে আছা ভণ্টি? চিষ্টাৰ ভালে নাই বেমাৰ, প্ৰাৰ্থনা কৰিব গৈছিলো, এই তোমাৰ ফোনটো নুঠলা, মই সেইকাৰণে ঘূৰি আহিলো। ফোনটো উঠোৱাৰ কাৰণে মই নোসোমালো ঘৰৰ পৰা। ৰাতি কল বেক কৰিছে যে বেমাৰ কাৰণে, মানে কল বেক কৰিবলৈ এইটো হ'ল, যে ধৰক কিবা অসুবিধা। তাৰপিছত মই ক'লো নেমু পানী গৰম কৰি চৰ্বত কৰি বনাই খাবা, শক্তিত গাটোত শক্তি সোনকালে ঘূৰি আহে। নেমুৱে আমাক ইমিউন চিষ্টেমটো ভাল কৰেগৈ, আৰু নেমু ৰেগুলাৰ 2-3 দিন খোৱাৰ পিছত তোমাৰ এনাৰ্জিটো উঠিবলৈ শক্তি পাব। এনাৰ্জি লাগে, দেহাটো কাম কৰিব লাগিব, বাচ্চাটো আছে, স্কুল আছে, কৈছে এনেকুৱা তেনেকুৱা আছে, কেনেকে জীয়াই থাকিম? কিবা এটা এনাৰ্জি লাগিব দেহাটো, নহয় নে? আত্মিক এনাৰ্জি ক'ত পাম? আত্মিক বাইবেল পঢ়িব লাগিব, নহয় নে? প্ৰাৰ্থনা কৰিব লাগিব। বাইবেলে নপঢ়ে, প্ৰাৰ্থনাও নকৰে, ফেল'শ্বিপতো নাযায়, সংগতিতো নাযায়, বাইকো চাৰ্মনো আপডেট দিলেও কোনেও শুনিও নাচায়, আত্মিকভাৱে কংকাল। আৰু তাৰ বিনিময়ত আমাৰ আশে পাশে থকা গুৱাহাটী পৰিয়ালবৰ্গ নৰকত গৈ শেষ হৈ যাব, নহয়নে? কাৰণ আমি নিজেই কংকাল হৈ গৈছো আত্মাত। আৰু আমাৰ পৰানো, আমাৰ পৰিয়াল বা বন্ধুবৰ্গনো কি পাব এনেকা কংকাল আত্মিক অৱস্থাৰ মানুহৰ পৰা? নিজৰে অৱস্থা বেয়া, নিজৰে অৱস্থা কাহিল। মোৰ বন্ধুবৰ্গ, মোৰ আপোনজনে মোৰ পৰা আত্মাত কি উপকাৰ পাব? মোৰ আত্মাই অৱস্থা কাহিল। আৰু মোৰ ওচৰ চুবুৰীয়া, মোৰ পৰিয়াল বন্ধুবৰ্গই যীশুৰ পৰা মোক দিয়া আশীৰ্বাদটো কেনেকে তেওঁলোকে পাব? তেওঁলোকতো ডাইৰেক্ট যীশুক লগ পাব নোৱাৰে, মোৰ যোগেদি লগ পাব লাগিব। এয়া হৈছে প্ৰক্ৰিয়াত, নহয়নে? আত্মিকভাৱে বৃদ্ধি পোৱাটো। যদি আপুনি চৰাই, ঘৰচিৰিকা চৰাই এটা ৰছী, এটা লম্বা ৰছী লৈছে, এইটো মূৰত ঘৰচিৰিকা চৰাই বান্ধিছে, ঠেংটোত বান্ধি দিছে, নহয়নে? আৰু এটা চিকা নিগুনিত বান্ধিছে ৰছী, সিটো মাতাত টানা টানি কৰি আছে, চিকা গাঁতত সোমাব নিশ্চয়, চিকাটোত গাঁতত যায় চিকা নিগুনি, নহয়? আৰু চৰাই উৰে, চৰাইটো স্বভাৱটোৱে উৰিব ওপৰলৈ। চৰাই উৰিব পৰা নাই, কাৰণ চিকা ষ্ট্ৰং আছে, এইটো ক্ষেত্ৰত চিকাই জিকিছে। কি কয়? যদি চিকা নিগুনিয়ে যদি আপুনি ঘৰচিৰিকাটো হাতাই ইগল চৰাই যদি লগাই দিওঁ ওপৰত ৰছী বান্ধি, ইগলে জিকিব, হয়নে? কিয়? চিকাতকৈ ষ্ট্ৰং আছে। ঠিক তেনেকে আপোনাৰ মানসিক, জাগতিক আমি এই সংসাৰটো জিকিবলৈ হলে আমি বাইবেল পঢ়িব লাগিব, এনাৰ্জি ল'ব লাগিব, প্ৰাৰ্থনা কৰিব, হয়নে? তেতিয়া আমি প্ৰচাৰ কৰিব পাৰিম। দ্বিতীয়তে, এই বাঢ়ি যোৱা প্ৰক্ৰিয়াটো, এই বাঢ়ি যোৱা প্ৰক্ৰিয়াটোত ঈশ্বৰৰ পৰা অনুযোগ আহে, কোব আহে। কি ক'ব? অনুযোগ, কোব বুলি কওঁতে আপুনি কি বুজি পাব? বাইবেললৈ যাওঁ, হিব্ৰু 12 হিব্ৰু 12 গৈছো। বাঢ়ি যোৱাত মানে ঈশ্বৰে কেতিয়াবা আমাক পিটনো দিব পাৰে, তো ইমান দিনে কিয় বাঢ়া নাই, কিয় ভাত খাব নাজানা, পেলাই থকা ভাত, এতিয়ালৈকে কিয়
এইটো কৰিব নাজানা, বাচ্চাক কেতিয়াবা পিটন দিব লগা হয়, এই ধৰণৰ পিটনো হ'ব পাৰে আমি সদায় বেবী হৈ থাকিলে। কিমান দিন বেবী হৈ থাকিব? আৰু এই এতিয়াও বিচনাত পেচাব কৰিলে চাচোন, ইমান ডাঙৰ হ'ল, 12 বছৰ বয়স হ'ল, এতিয়াও বিচনাত পেচাব কৰিলে এতিয়া কি কৰিব? পিটন দিব মাকে, হয়নে? এচাৰি লৈ দাণ্ডা লৈ পিটন দিব। ঠিক তেনেকুৱা ধৰণৰ কথা আহে। আত্মিকভাৱে খ্ৰীষ্টৰ আকাৰ বাঢ়িব লাগিব আমাৰ। বাৰৈদাই 7-8 পদ, 7 আৰু 8, 7 আৰু 8, 7 আৰু 8 পদ। ইব্ৰী 12 তোমালোকে যি সহন কৰিছা, সেয়ে তোমালোকৰ শাসনৰ অৰ্থে ঈশ্বৰে পুত্ৰবিলাকৰ প্ৰতি তেনেকৈ তোমালোকৰ প্ৰতি ব্যৱহাৰ কৰিছে। কিয়নো পিতৃয়ে শাস্তি নিদিয়া এনে কোন পুত্ৰ পুত্ৰী আছে? কোন আছে? সৰুকালৰ পৰা আমি মনত পাহৰি গলেও আমাৰ পিতৃ মাতৃ আমাক শাস্তি দিছিলে, কিন্তু সকলোৱে যিয়ে শাসনৰ ভাগী হ'ল, তোমালোক যদি তাৰ ভাগী নোহোৱা, তেন্তে তোমালোক যাৰছে পুত্ৰ নোহোৱা। গতিকে যদি আপোনাৰ জীৱনটো চেঞ্জ হোৱা নাই, আপোনাৰ জীৱনটো পাপ কৰিও আপোনাক ঈশ্বৰে টাচ নকৰে, বা আপুনি অবাধ্য হৈও আপোনাক ঈশ্বৰে যদি টাচ নকৰে, ইয়াৰ মিনিংটো কি? ইয়াৰ মিনিংটো কি? জহৰা হ'ব পাৰে আপুনি। জহৰা মানে কি? অবৈধ সন্তান। আপুনি ঈশ্বৰৰ প্ৰকৃত সন্তান হোৱাই নাই। গতিকে ঈশ্বৰে নিজৰ সন্তানক কুবাম বুলি কৈছে যদি অবাধ্য হয়, পিটন দিম যদি শুধৰণি নহয়, ভাল যদি নহয়, টাইম টু টাইম ঈশ্বৰে কুবাব ভাল কৰিবৰ কাৰণে। কিন্তু যদি কয় নাই, মোকতো ঈশ্বৰে টাচে নকৰে, মোক কুবাবই নোৱাৰে ঈশ্বৰে, মই দেখোন যি ইচ্ছা তাকে কৰোঁ, একো টাচ কৰা নাই, আজি চাৰ্চত ইমান বছৰ আহি আছো। আপোনাক টাচ নকৰে ঈশ্বৰে। কিয়? কাৰণ চেক কৰক, বাইবেলে কৈছে। তোমালোকে বিশ্বাসত আছা নে নাই নিজক পৰীক্ষা কৰা, নিজক প্ৰমাণ চোৱা। 2 Korinথিয়া 13 কৈছে 5 পদত। তোমালোকৰ অন্তৰত যীশুখ্ৰীষ্ট আছেনে? পবিত্ৰ আত্মা? যদি নাই, তোমালোক ডিছকুৱালিফাই, অযোগ্য লোক। তোমালোকৰ পৰিত্ৰাণটো টেষ্ট কৰি চোৱা, চেলভেশ্যনটো এক্সাম কৰা। যেনেকৈ আমাৰ দেহাটো আমি মাজে সময়ে মেডিকেল এক্সামিনেশ্যন কৰোঁ, আমাৰ আত্মিক পৰিত্ৰাণটো এক্সামিনেশ্যন কৰা উচিত। 2 Korinথিয়া 13:5 কৈছে, এক্সামিন ইয়োৰছেল্ফ, টেষ্ট ইয়োৰছেল্ফ, whether you are in faith or not. If not, you are disqualified to enter the kingdom of God. তুমি স্বৰ্গ যাবৰ কাৰণে তোমাৰ কোৱালিফিকেশ্যন নাই, তোমাৰ অৰ্হতা নাই পৰিত্ৰাণ স্বৰ্গ যাবৰ কাৰণে। গতিকে পৰীক্ষা কৰি চোৱা, যদি ঈশ্বৰৰ সন্তান হয়, ঈশ্বৰে ঠিক কৰিব, শুধৰণি কৰিব, কোবাব যদি অবাধ্য হয়। কিহৰ কাৰণে কোবাই? ইয়াত আমি তললৈ দেখিছো, ইব্ৰী 12:9 পদত কৈছে, 8 পদ কৰিলে 9 পদ। তাত বা যে আমাৰ মাংসিক পিতৃসকল, মাংসিক পিতৃ মানে কি? আমাৰ ফাদাৰ বিলাক, নিজৰ নিজৰ পিতৃ মাতৃ, নহয় নে? মাংসিক পিতৃসকল শাসন কৰোতা আছিল। তেওঁলোক শাসন কৰিছিল। কিয় শাসন কৰিছিল? ভালৰ কাৰণে, আমাক মৰম কৰি। আৰু আমাক যদি শাসন নকৰা হলে, সৰু ল'ৰা ছোৱালীৰ পৰা শাসন নকৰা ল'ৰা ছোৱালী কি দৰকাৰ হলেহেঁতেন? গতিকে আমি তেওঁবিলাকক সমাদৰ কৰিছিলো, সন্মান কৰিছিলো, ৰেচপেক্ট কৰিছিলো আমাৰ ফাদাৰ মাদাৰক। পাছে তাতকৈও যিজনা আত্মাবিলাকৰ পিতৃ, আমাৰ আকৌ স্বৰ্গত থকা পিতা এজন আছে নহয়, ঈশ্বৰ। সেই পিতাজন, তেওঁৰ বশীভূত হৈ জীৱন যাপন নকৰিম নে? তেওঁক সমাদৰ কৰি নচলিম নে? 10 পদ। আমাৰ মাংসিক পিতৃবিলাকে হলে, তেওঁবিলাক মানে আমাৰ জগতৰ ফাদাৰ মাদাৰে যেনেকৈ উচিত দেখিছিল, তেনেকৈ অলপ দিনৰ নিমিত্তে শাস্তি দিছিল। আমাৰ পিতৃ মাতৃয়ে, ফাদাৰ মাদাৰে আমাক শাস্তি দিছিল। কিন্তু ঈশ্বৰে হলে, ঈশ্বৰে আমাৰ হিতৰ কাৰণে, আমাৰ ভালৰ কাৰণে, অৰ্থাৎ আমি যেন তেওঁৰ পবিত্ৰতাৰ ভাগী হওঁ, তাৰ কাৰণে শাস্তি দিছে। পবিত্ৰতা, এই পবিত্ৰতা মানে শুদ্ধিকৰণ, এইটোৱে হৈছে খ্ৰীষ্টিয়ান জীৱন। ইয়াৰ কাৰণে ঈশ্বৰে আমাক শাস্তি দিব যদি শুধৰণি নহয়। এইটো ইয়াত আমি দেখিছো। শুধৰণি, সলনি, হয়নে? 2 Korinথিয়া 7:1 পদত কৈছে, এতেকে হে মোৰ প্ৰিয়বিলাক, এইবোৰ প্ৰতিজ্ঞা পোৱা, আহা আমি শৰীৰ আৰু আত্মাৰ মলৰ পৰা নিজক ৰাখি পবিত্ৰতা, ঈশ্বৰলৈ ভয় ৰাখি পবিত্ৰতা সিদ্ধ কৰোঁ। শৰীৰ
শৰীৰৰ লেতেৰাৰ পৰা, নহয়নে? শৰীৰৰ লেতেৰা, শৰীৰৰ পাপ, দেহাৰ পাপ, খোৱা বোৱাই হওক বা বিভিন্ন দেহাৰ পাপবিলাকেই হওক, হয়নে? চিগাৰেট, মদ, ভাং, বিড়ি হওক, যিকোনো শৰীৰৰ দেহাৰ পাপ। আৰু আত্মাৰ পাপ, আত্মাৰ পাপ কি? ভুল শিক্ষা শুনা, ভুল পথত ডক্টৰিন বিশ্বাস কৰা, ভুল ৰাস্তাত যোৱা আত্মিক পালৰ পৰা, সেইবিলাক পাপৰ পৰা আমি দূৰত থাকিবলৈ বাইবেলে আমাক কৈছে, নহয়নে? গতিকে প্ৰথম কৰন্থিয়া 11:30 কৈছে, কৰন্থিয়া ভাই ভনীসকলৰ জীৱন কিছুমানে হেৰাব লগা হৈছিল, বেমাৰী হৈ, কিছুমানে আনকি জীৱনো হেৰাব লগা হৈছিলে ঈশ্বৰৰ কোবৰ কাৰণে। প্ৰথম কৰন্থিয়া 11 এই যে আমাক ঈশ্বৰলেখীয়া বনাওঁতে কেতিয়াবা আমাৰ বিষ হয়, আমাক ঈশ্বৰে কোবাওঁতে পিটন দিলে অলপ বিষাবই, কি ক'ব আৰু। তথাপিতো আমি খুব পিটনটো সহ্য কৰিলে আমাৰ ভাল হয়। প্ৰথম কৰন্থিয়া 11:30 11:30 11:30 ইয়াত কৈছে, তথাপি মই 11:30 চৰি, কি মই পঢ়িলো, প্ৰথম কৰন্থিয়া 11:30 এই কাৰণে তোমালোকৰ মাজত বহুত মানুহ দুৰ্বলী আৰু ৰোগীয়া আৰু বহুত মানুহ নিদ্ৰিত হ'ল। গতিকে মই এটা জেগাত যোৱা মাহত ছেমিনাৰত গৈছিলোঁ, যোৱা মাহ মানে মে' মাহৰ লাষ্টৰ ফালে। তেতিয়া বিশেষকৈ সেই জেগাটোৰ বহুত পুৰণা, বহুত ফেমাছ খ্ৰীষ্টিয়ানৰ কাৰণে, সত্ৰ নগৰী বুলি কয়, আৰু খ্ৰীষ্টিয়ান বহুত চাৰ্চ আছে, আৰু মানুহবিলাক খ্ৰীষ্টিয়ান বহুত চলাওঁতা আছে, বাইবেলৰ পণ্ডিতবিলাক আছে, বাইবেল অনুবাদকাৰীসকল আছে, বহুত বাইবেলৰ থিয়লজিয়ানবোৰেও আছে। কিছুমান মানুহ বহুত ৰোগীয়া দেখিলোঁ, পাষ্টৰো ৰোগীয়া, সিও পাষ্টৰো ৰোগীয়া, সিও ৰোগীয়া, বহুত বেমাৰী। আৰু নাগা মিছনাৰী এটা আছে, সিও ৰোগীয়া বোলে, মাছ মাংস খাবই নোৱাৰে, অলপমান মিষ্টেকলি কিবা এটা খালেই লেং খাই মানে লেবেজান হৈ 2 সপ্তাহ বিচনাত শুই থাকে, ৰুমৰ ভিতৰত ওলাবই নোৱাৰে, বহুত ৰোগীয়া বেমাৰী। কিয়? মই ভাবিলোঁ, কিয় ইমান ৰোগীয়া বেমাৰী? ইয়াতে ঈশ্বৰৰ মানুহবিলাকে ইমান বেমাৰী কিয়, ৰোগীয়া কিয়? যি কি নহওক, বাইবেলে কৈছে কৰন্থিয়া মণ্ডলীক, এই কাৰণে ঈশ্বৰৰ কোবৰ কাৰণে তোমালোকৰ বহুত মানুহ দুৰ্বলী ৰোগীয়া হৈছে, ঈশ্বৰৰ পানিছমেণ্টৰ কাৰণে, নহয়নে? গতিকে হয়, এইটো ঈশ্বৰৰ পৰাও হ'ব পাৰে, কেতিয়াবা ঈশ্বৰে দুৰ্বল ৰোগীয়া কোবত পিটন দিব পাৰে। আৰু এইখিনিতে ঠিকে আছে, বহুত মানুহ নিদ্ৰিত হ'ল বুলি কৈছে। নিদ্ৰিত মানে কি? ৰেষ্ট ইন পিচ, নিজৰ জীৱন হেৰাব লগা হ'ল, ঈশ্বৰৰ কোবৰ কাৰণে নিজৰ জীৱনটো হেৰাব লগা হ'ল। যোৱা পৰহি যি এৰোপ্লেন দুৰ্ঘটনা হৈছে এয়াৰ ইণ্ডিয়াৰ বয়িং 787-ৰ, তাৰে ভিতৰত হয়তো কোনোবাও উদ্ধাৰ পোৱা মানুহ আছেনে নাই মই নাজানো। ব্ৰিটিছ নাগৰিকো আছিলে, 67 নে কিমান, কানাডিয়ান এজন আৰু কোনোবা এখন দেশৰ আৰু এজন আছিলে, হয় তেনেকুৱা। গতিকে তাত কোনোবা উদ্ধাৰ পোৱা মানুহ আছেনে নাই মই চিয়ৰ নহয়, আছে যদি নাজানো না থাকিল, কিন্তু তাৰে ভিতৰত একজনৰ বাহিৰে গোটেইখিনি মৰি থাকিল, জ্বলি শেষ হৈ গ'ল। আৰু বাকী তাৰ উপৰিও 30 জনৰ ওপৰত এতিয়া মৃত্যু হৈছে। ডক্টৰ যিটো চেম হস্পিটেলৰ কিবা খানা খাই আছিল নহয়, তাৰ 30 জন তলৰ মানুহ মৰিছে পেচেঞ্জাৰৰ বাহিৰে। গতিকে সেই কোব মানে কি, তেওঁলোক জীৱন হেৰাব লগা হ'ল। কম বয়সত কিছুমান, উঠি অহা 12 বছৰ 10 বছৰৰ পৰা আৰম্ভ কৰি গাভৰু ডেকা ল'ৰা ছোৱালী বৃদ্ধা সকলোলৈকে, আদহীয়া বিভিন্ন ধৰণৰ শ্ৰেণীৰ মানুহ তাত জীৱনটো হেৰাব লগা হ'ল। গতিকে কোনোবা যদি ঈশ্বৰৰ কোবৰ কাৰণে যদি জীৱন হেৰাব লগা হয়, তেতিয়াহ'লে কি হ'ব? তেওঁ প্ৰভু যীশুৰ আগত যেতিয়া থিয় হ'ব, বিৰাট লাজ পাব লাগিব নহয়, বিৰাট লজ্জাৰ মুখামুখি হ'ব, বিৰাট অপমানিত হ'ব, যিসকলে ঈশ্বৰৰ কোবৰ কাৰণে জীৱনটো হেৰাব লগা হয়। হয়তো আমিতো এদিন
মৰিব লাগিব, কাৰণ ঈশ্বৰে আমাক আয়ুস দিছে, নহয়? যিজন ব্যক্তিয়ে সেই এৰোপ্লেন দুৰ্ঘটনাত মৰিছে, বাচিছে 40 বছৰ বয়সত, তেওঁ নেকি নমৰাকে থাকিব নেকি? তেওঁ 40 বছৰ বয়সত এতিয়া জীৱনটো বাচিছে, তেওঁ ইমাৰ্জেঞ্চি এক্সিটৰ পৰা জাপ মাৰিছে, কিবা এটা কাৰণত দৈৱ কৰ্মকে তেওঁ বাচিল, ইমাৰ্জেঞ্চি দুৱাৰৰ কাষত আছিল, তেওঁ জাপ মাৰিলে বুলি কৈছে হুচ, আৰু চিট পটকনে খুলকি গ'ল, আৰু তেওঁৰ যিটো এৰোপ্লেন যিটো দিশে পৰিছে সেইদিশে ইমাৰ্জেঞ্চি এক্সিট দুৱাৰটোৰ পালে মুকলি আছিলে, সিটো ছাইডটো বন্ধ আছিলে, ৱাল পালে পৰি গ'ল এৰোপ্লেন, সেইটো পালে সেই ছাইডৰ পেচেঞ্জাৰ কোনো জাপ মাৰাৰ বা কোনো চান্সে নাপালে। সিফালৰ পৰা তেওঁৰ ইমাৰ্জেঞ্চি এক্সিটৰ ওচৰত চান্স আছিল, তেওঁ বাচি গ'ল। যে নহয়, সেই মানুহজনে আকৌ মৰিবগৈ, নহয়নে? আৰু 40 বছৰ জীয়াই থাকিলে 80 বছৰ তেওঁ মৃত্যু হ'লে তেওঁ আৰু 40 বছৰ মাত্ৰ পাব। কিন্তু আমি উদ্ধাৰ পোৱা লোকসকলে যদি প্ৰভুৰ পৰা কোব খাই যদি মৃত্যুবৰণ কৰিব লগা হওঁ, আমাৰ প্ৰভু যীশুৰ আগমনৰ দিনাখন আমি লাজ পাব লাগিব, যদি ঈশ্বৰৰ কোবৰ কাৰণে আমাৰ আধা বয়সত মৃত্যু হয়। ইতিপূৰ্বে 13 অধ্যায়, 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 Proverbs 13, ইতিপূৰ্বে 13 অধ্যায় 24 পদ, 13 অধ্যায় 24 পদ, 13 অধ্যায় 24 পদ, Proverbs chapter 13 verse 24, যিজনে নিজৰ পুতেকক চেকনি নিদিয়ে তেওঁ তাক ঘিণ কৰে, কিন্তু যিজনে তাক চেনেহ কৰে তেওঁ উচিত সময়ত তাক শাস্তি দিয়ে। চেকনি, পিটন, দাণ্ডা দিয়া। গতিকে চেকনি, কোব, পিটন, সৰু হলে সৰু চেকনি, অলপ ডাঙৰ হলে এচাৰিডাল অলপ ডাঙৰকে ল'ব লগা হয়, নহয়নে? গতিকে LP স্কুলৰ টিচাৰবিলাকে জাষ্ট প্ৰথম শ্ৰেণী বিলাকৰ অহাৰ কাৰণে সৰু বাঁহৰ এচাৰি ৰেডি কৰা আমি দেখা পাওঁ। তাৰপিছত 5, 6, 7 বিলাকৰ কাৰণে অলপমান তাতকৈ অলপ বেছি ষ্ট্ৰং দাণ্ডা ৰেডি কৰা দেখা পাওঁ। গতিকে যিজনে চেকনি দিয়ে তাক তেওঁ প্ৰেম কৰে, আৰু যোনে চেকনি নিদিয়ে তেওঁ তাক ঘৃণ কৰে। যিজনে নিজৰ পুতেকক চেকনি নিদিয়ে তেওঁ তাক ঘৃণা কৰে। ঈশ্বৰে তেওঁ আপোনাক মোক ভাল পায়, গতিকে তেওঁৰ ভাল পোৱা যাক তেওঁ ভাল পায় তেওঁ কোবাই কৈছে, পিটন দিয়ে, ইব্ৰী 12 অধ্যায়। গতিকে আমি ইয়াৰ পৰা গম পাওঁ, আমি যদি শুধৰণি হ'বৰ কাৰণে ঈশ্বৰৰ পৰা পিটন খাইছো, কোব খাইছো, এইটো প্ৰুফ ঈশ্বৰে মোক ভাল পায়। আৰু যিসকলে যদি শুধৰণি হোৱাই নাই আজিলৈকে, গোটাকে থাকি গ'ল, আজি 15-20 বছৰ চাৰ্চত একেই মানুহজনেই হৈ আছে, একো চেঞ্জ নাই, একো বদলি নাই, এই জগতে একো বদলি দেখা নাই, পৰিয়ালে একো দেখা নাই, গোটেই বিশ্বই একো দেখা নাই, আৰু ঈশ্বৰে একো কৰা নাই, একো টাচ কৰা নাই, ইয়াৰ দ্বাৰা কি প্ৰুফ কৰে? ঈশ্বৰে তেওঁক ঘৃণ কৰে, ঈশ্বৰে তাক নাচায়, কেয়াৰে নকৰে, চিপ নহয়নে? ঘৃণা কৰে ঈশ্বৰে আপোনাক। যাক ঘৃণ কৰে ঈশ্বৰে টাচ নকৰে, যাক প্ৰেম কৰে তাক টাচ কৰিব, নহয়নে? হস্তক্ষেপ কৰিব, হস্তক্ষেপ কৰিব তেওঁৰ জীৱন। য়েছ, এয়া হৈছে বাঢ়ি যোৱা প্ৰক্ৰিয়াৰ প্ৰচেছটো। বাঢ়ি যাবলৈ আমাৰ এই প্ৰক্ৰিয়াৰ মাজেদি আমি যাব লগা হয়। ঈশ্বৰৰ পৰা আমি এই ধৰণৰ কোব খাইও আমি যাব লগা হয়। তাৰপিছত বাঢ়াটো কিমান বাঢ়িব লাগিব, কিমান বাঢ়িলে আমি মানে কিমান বাঢ়াটো হৈছে ষ্টেণ্ডাৰ্ড অফ চেংটিফিকেশ্যন কিমান? যীশুৱে কৈছে মতি 5:48 মোৰ তোমালোকৰ স্বৰ্গীয় পিতৃ যেনে সিদ্ধ তোমালোকো তেনে সিদ্ধ হোৱা। পৌলে কৈছে 1 Corinthians 11:1 মই যেনেকৈ খ্ৰীষ্টৰ অনুসৰণকাৰী তোমালোকো মোৰ অনুসৰণ কৰা।
পৌলৰ নিচিনা হোৱা কৈছে, কাৰণ পৌল যীশুৰ নিচিনা আছিলে। যদি আপুনি পৌলৰ নিচিনা হ'ব পাৰিলে বহুত ছাকচেছফুল নহয়নে? পৌলে কৈছে মই যেনেকে যীশুৰ নিচিনা হলো তোমালোকো মোৰ নিচিনা হোৱা। গালাতিয়াত পৌলে কৈছে মই খ্ৰীষ্টৰ সৈতে ক্ৰুচত হত হলো, মই যিছো বোলে হে আৰু মই নহয়, খ্ৰীষ্টেহে মোক জিছে। তাৰপিছত বাঢ়িবৰ কাৰণে আমাক কি মূলগত বস্তু লাগে, দুটা কথা কৈ পিনি মই সামৰণি কৰিম। বেচিক ৰিকুৱাৰমেণ্ট ফৰ চেংটিফিকেশ্যন, মানে শুদ্ধিকৰণ হবৰ কাৰণে মূলগত বহুত কেইটা দৰকাৰী বিষয় আছে, কিন্তু দুটা কথাই আজি অলপমান চিন্তা কৰো। নাম্বাৰ 1 কি হ'ব পাৰে? নাম্বাৰ 1 ফাৰ্ষ্ট পিটাৰ, প্ৰথম পিটাৰলৈ গৈছো। প্ৰথম পিটাৰ অৱশ্যে প্ৰথমটো বাঢ়ি যোৱা প্ৰক্ৰিয়াটো বাইবেলত কৈছে এই ধৰণে। প্ৰথম পিটাৰ এক অধ্যায়, প্ৰথম পিটাৰ 1 অধ্যায় 2 পদ, 2 আৰু 3 পদ। ফাৰ্ষ্ট পিটাৰ চেপ্টাৰ 1 চেপ্টাৰ 2 2 আৰু 3 পদ। প্ৰথম পিটাৰ 2 অধ্যায় 2 আৰু 3 পদ। আহক আমি একেলগে পঢ়িছো। যদি আপোনাৰ শাস্ত্ৰখন আছে মেলিব। প্ৰথম পিটাৰ 2 অধ্যায় 2 আৰু 3 পদ। তেন্তে সকলো হিংসা, সকলো ছল কপট, অসূয়া আৰু সকলো পৰচৰ্চা দূৰ কৰি নতুনকৈ যত্মা শিশুবিলাকৰ দৰে মিহলি নোহোৱা আত্মিক গাখীৰলৈ হাবিয়াস কৰা, যাতে তাৰ দ্বাৰাই পৰিত্ৰাণৰ অৰ্থে বৃদ্ধি পোৱা। গতিকে আজি বৃদ্ধি পোৱাৰ বিষয়টো পাতিছো। পৰিত্ৰাণ কেনেকে পাব লাগে, স্বৰ্গত কেনেকে যাব লাগে, সেইটো বিষয়টো আমি চেমিনাৰত পাতো নহয়নে? বাইবেল চেমিনাৰত। গতিকে আমি জুলাইত বাইবেল চেমিনাৰ আয়োজন কৰিম বুলি আমি কথা পতা যোৱা দেওবাৰে ফেলোশ্বিপত এনেই পাতিছিলো, চাৰ্চৰ চাহ খোৱা ফেলোশ্বিপত। গতিকে আমি জুলাইত যদি 10 তাৰিখৰ ভিতৰত যদি তেনেকুৱা বাইবেল চেমিনাৰ এটা আয়োজন কৰিব পাৰো ভাল হ'ব। এতিয়া পৰিত্ৰাণ বা অনন্ত জীৱন পোৱাৰ পিছত বৃদ্ধি কেনেকে হ'ব? এটা বেবী, ইয়াত যিবিলাকৰ বেবী আছে, বাচ্চা হৈ আছে নহয়, সৰু বাচ্চা আছে, তেওঁলোকৰ মাকে জানে বেবীটো কেনেকে ডাঙৰ দীঘল হৈছে। বেবী আজি জন্ম পাইছে, নতুনকৈ জন্ম পোৱা কেঁচুৱা, পানী কেঁচুৱা। আজি ৰাতিপুৱা জন্ম পাইছে, ডক্টৰে নাৰ্ছে গাখীৰ খাইছেনে বেবীটো? নাই খোৱা গাখীৰ। আজি ৰাতি খোৱা নাই, কালিও খোৱা নাই, পৰহিও বেবীয়ে গাখীৰ খোৱা নাই। মহা বিপদত পৰিব। এই বেবী জীয়াই নাথাকে, এইটো কনফাৰ্ম চিয়ৰ। এইটো গাখীৰ খাব লাগিব, জোৰ জবস্তি হলে খোৱা গাখীৰটো উলিয়াই। যদি বেবীয়ে চুপি খোৱা নাই, কিবা এটা বাতিত বা টেমা এটা লৈ গাখীৰটো উলিয়াই পিনি খোৱা। তেনেকেও ডক্টৰ নাৰ্ছে পৰামৰ্শ দিয়ে। কিবা এটা কৰা, নাৰ্ছে কিবা এটা কৰি খুৱাই দিয়ে বেবীটো, মৰি যাব বেবীটো 3 দিন 4 দিন নাখালে, 5 দিন নাখালে। গতিকে সেই বেবীয়ে জাষ্ট গাখীৰ খায়, 1 বছৰ 2 বছৰ 3 বছৰলৈ একো নাখায় গাখীৰৰ বাহিৰে। হয়নে? কিমান ষ্ট্ৰংকে ধুনীয়াকে স্বাস্থ্যৱানভাৱে বৃদ্ধি পায় বেবীটো। গতিকে আত্মিক গাখীৰ, আত্মিক নিউট্ৰিচন, আত্মিক পুষ্টি ক'ৰ পৰা আহিব? আত্মিক বাইকৰ পৰা আহিব। যদি আপোনাৰ আত্মিক বাইকো আছে কিন্তু আপুনি নাখায়, মাকে যদি গাখীৰ সদায় খা বুলি বেবীৰ পিছত দৌৰি পৰি থাকে, সেই বেবী কেনেকুৱা বেবী? সেইটো বাচ্চাটো স্বাস্থ্যৱান বাচ্চা নহ'ব। মাকেহে খেদাই চামুচ লৈ ঘূৰি ফুৰিব লগা হয়, খা। ইচ্ছা নাই খাবলৈ বেবীটো, এতিয়া বেবীটো স্বাস্থ্যৱান নহ'ব নহয়, সেই বেবী হেল্ডি নহ'ব, বা সেই বেবীৰ পৰা কিবা এটা দেখে আশা কৰিব নোৱাৰিব ভৱিষ্যতে। বুজা হ'ব পৰিয়ালৰ কাৰণে নহয়নে সেই বেবীটো? কিন্তু যি বেবীয়ে ভালকে খাব, হাবিয়াস আছে, খাবলৈ ডিজায়াৰ আছে, তাগত হ'ব, ষ্ট্ৰং হ'ব, ৰাইট? ঠিক তেনেকে ঈশ্বৰৰ পৰিত্ৰাণ পোৱাবিলাকৰ যিবিলাকৰ হাবিয়াস আছে, ভোকাতুৰ আছে, ভোক পিয়া আছে, ধাৰ্মিকতালৈ ভোক আৰু পিয়া লগাবিলাক ধৰি লওক, কিয়নো যীশুৱে কৈছে তেওঁবিলাক তৃপ্ত হ'ব, সন্তুষ্টি পাব। এই জল খোৱা প্ৰতিজনৰ আকৌ পিয়া লাগিব, কিন্তু মই যি জল দিম তেওঁৰ কেতিয়াও ভোক আৰু পিয়া নালাগিব। গতিকে সেই তৃষ্ণাটোৰ লোকবিলাক জলৰ ওচৰলৈ আহা, সেই ভোকাটোৰ লোকবিলাক তোমালোক মোৰ ওচৰলৈ আহা। হয়, ধাৰ্মিকতালৈ ভোক আৰু পিয়া লগাবিলাক। যদি আপোনাৰ মোৰ
বাইকৰ প্ৰতি মোহ আছে, পিয়া আছে, বাৰী সলনি হ'ব, ঈশ্বৰে সলনি কৰিব আপোনাক ষ্টেপ বাই ষ্টেপ, ক্ৰমান্বয়ে। আজি এই সপ্তাহ আপোনাক 2টা কথা শিকালে, আজি ছানডে আপুনি ইমানখিনি বাইবেল পদ 12টা 15টা পদ চালেও এটা পদ হয়তো আপুনি মনত ৰাখিল, ঈশ্বৰে মোক এইটো পদটো ক'লে। হয়, মই জানো গোটেইকেইটা আপুনি বুজিব নোৱাৰে, ধৰিবও নোৱাৰে, এটা বা 2টা পদ হয়তো ৰাখিব পাৰে। এই সপ্তাহ আপোনাক ঈশ্বৰে এটা কথা ক'লে, নেক্সট সপ্তাহ, নেক্সট মাহ, নেক্সট বছৰ, এইধৰণে ধীৰে ধীৰে আপুনি এই গাখীৰ খোৱাৰ পিছত আগবাঢ়ি যাব। যোহনলৈ গৈছো 1 অধ্যায়। যীশুৱে কৈছে মানুহ কেৱল পিঠাৰে নিজিব, কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্যৰেহে জীৱ। যোহন 1 অধ্যায়, যোহন গস্পেল জন 1 অধ্যায়। বাঢ়ি যোৱাৰ কাৰণে দৰকাৰী বিষয়টো চাইছো, 2টা মাত্ৰ বিষয় চাম আজি। বাঢ়িবৰ কাৰণে আমাক 2টা বিষয় লাগে। যোহন 1 অধ্যায় 1 পদ প্ৰথমতে পঢ়ি দিছো। গস্পেল জন চেপ্টাৰ 1 ভাৰ্চ 1। আদিতে বাক্য আছিল আৰু বাক্য ঈশ্বৰৰ সৈতে আছিল, আৰু বাক্যই স্বয়ং ঈশ্বৰ। আদিতে বাক্য আছিল, বাক্য ঈশ্বৰৰ সৈতে আছিল, আৰু বাক্যই স্বয়ং ঈশ্বৰ। ইয়েছ। তাৰপিছত 14 পদত কৈছে, 14 পদ একেই, সেই বাক্য মাংস হ'ল। মাংস মানে যীশু হ'ল, নহয়? বাক্যটো যীশু হ'ল। পালো। অনুগ্ৰহৰ উপৰি অনুগ্ৰহ মানে কি? ইফিচিয়া 2 অধ্যায় 8 পদত কৈছে, অনুগ্ৰহেৰে বিশ্বাসৰ দ্বাৰাই আমি পৰিত্ৰাণ আমি পালো। অনুগ্ৰহৰ দ্বাৰা পাইছো, নহয়? গ্ৰেছ, অনুগ্ৰহ, প্ৰথম অনুগ্ৰহ পাইছো। আকৌ অনুগ্ৰহৰ উপৰি অনুগ্ৰহ মানে কি? খ্ৰীষ্টিয়ান হিচাপত বাঢ়ি যোৱাটো ঈশ্বৰৰ অনুগ্ৰহ বিনে আমি একো কৰিব নোৱাৰো। ঈশ্বৰে যদি মোক নবঢ়ায়, ঈশ্বৰে যদি মোক জ্ঞান চকু নখোলে, মোৰ একো পাৱাৰ নাই, মই একো কৰিব নোৱাৰো। আপোনাৰ জীৱন এনেকেই থাকি যাব। কাৰণ আপুনি মই জানো নিজক আমি চেঞ্জ কৰিব নোৱাৰো। আমাৰ সাধ্য নাই নিজক চেঞ্জ কৰিবলৈ, নিজৰ মাইণ্ড বদলি কৰিবলৈ। আমাৰ পাৱাৰ নাই। যদি পাৱাৰ থকা হলে আজি এনেকৈ হৈ থাকিল নে? কেতিয়াবা আপুনি চেঞ্জ হলেহেঁতেন। অসমখন পৰিত্ৰাণ, ভাৰতখনে প্ৰচাৰ পৰিয়ালক চব স্বৰ্গলৈ নিব পাৰিলেহেঁতেন, নহয় নে? নিজক চেঞ্জ কৰিব পৰা পাৱাৰ থকা হল। আমাৰ পাৱাৰটো নাই। গতিকে ঈশ্বৰৰ অনুগ্ৰহ লাগিব, সেইটো বদলি হবলৈ, অলপমান চেঞ্জ হবলৈ ঈশ্বৰৰ পৰা দয়া লাগিব, নহয় নে? গতিকে সেই অনুগ্ৰহৰ উপৰি অনুগ্ৰহ, গোটেইখিনি অনুগ্ৰহৰ ওপৰতে নিৰ্ভৰ কৰে। যোহন 10 অধ্যায়ত যীশুৱে কৈছে, চোৰে কেৱল চোৰ আৰু বধ আৰু বিনাশ কৰিবলৈ আহে, কিন্তু মই হলে জীৱন দিবলৈ আহিছো, তাকে প্ৰচুৰ জীৱন দিবলৈ আহিছো। যোহন 10 অধ্যায়লৈ গৈছো। যোহন 10 অধ্যায়, যোহন 10 অধ্যায় 10 পদ, 10 অধ্যায় 10 পদ। দশের 10 পদ। যোহন 10 অধ্যায় 10 পদ। 10 অধ্যায় 10 পদ। ইয়াত চোৰে কেৱল চোৰ, বধ আৰু বিনাশ কৰিবলৈ আহে, কিন্তু মই হলে তেওঁবিলাকে যেন জীৱন পায়। এইটো জীৱনটো অনন্ত জীৱন, পৰিত্ৰাণটো প্ৰথম জীৱন। অকল জীৱনেই নহয়, তাকেই যেন প্ৰচুৰকে পায়। প্ৰচুৰ জীৱন পোৱা কেনেকে পাব? আমাৰ গিগন্ত ভাই, আমাৰ ৰুবেন ভাই, আমাৰ ভাইসকল যিসকল ইয়াত আছে, বা নবীন ভাই, প্ৰচুৰ জীৱন কেনেকে পাব? হয়, শাৰীৰিক পালৰ পৰা আমি সাংঘাতিক তেনেকে আদানী আম্বানী হ'ব নোৱাৰিব পাৰে, জাগতিক পালৰ পৰা নালাগেও, নহয় জানো? আদানী আম্বানী হ'বলৈ দৰকাৰো নাই, আৰু আশা কোনো নাইও, চান্সো সম্ভৱ আমাৰ মাজত তেনেকে আদানী আম্বানী হ'বলৈ। কিন্তু আত্মিক পালৰ পৰা হোৱাৰ প্ৰবল সম্ভাৱনা আছে। আত্মিক বৃদ্ধিটো, আত্মিক পালৰ পৰা আদানী আম্বানীতকৈ ধনী হ'ব পাৰে তেওঁলোকে। সেইটোৱে যীশুৱে কৈছে, মই প্ৰচুৰ জীৱন দিবলৈ আহিছো। প্ৰচুৰ জীৱন, আত্মিক জীৱন, সেই আত্মিক ধনী। ঈশ্বৰলৈ যোনে ধনবান নহয়, নিজলৈ ধন আচিত হয়, সি তেনেকুৱা হয়। লোক 12 অধ্যায়ত কৈছে, নহয় নে? এজন ধনী মানুহ আছিল, তেওঁ কৈছে এই বছৰ বহুত খেতি বাতি বেছি হৈছে। যীশুৱে ক'লে, উপচি পৰিলেও মানুহৰ জীৱন সম্পত্তিৰে নহয়।
তেওঁ কৈছে এই বছৰ বহুত খেতি বাতি হ'ল, পইচা বহুত বেছি হ'ল, থবলৈ জেগা নাই, পুৰণা ভঁৰাল ভাঙি দিয়া, নতুন নতুন ডাঙৰ ডাঙৰ ভঁৰাল সাজা, আৰু বহুত বস্তু জমা কৰিলো, আৰু মোৰ প্ৰাণক কম, হে মোৰ প্ৰাণ, অনেক বছৰলৈ বস্তু জমা কৰিলো, গতিকে জিৰাই আটাই ভোজন কৰি ৰং কৰা। ঈশ্বৰে ক'লে আজি ৰাতি মূৰ্খ, তোমাৰ প্ৰাণ মই তোমাৰ পৰা দৰকাৰ আছেগে। Your soul will be required of you tonight. আজি ৰাতি। গতিকে ইংলেণ্ডলৈ এহাল পৰিয়াল গৈছিলে, একেবাৰে চেটেল হ'বলৈ, গুজৰাটী পৰিয়াল। মানুহজনী ডক্টৰ আছিলে, ডক্টৰ চাকৰি ৰিজাইন দিছে, মানুহজন কিবা ইঞ্জিনিয়াৰ কিবা এটা কৰে লণ্ডনত, বাচ্চা 2-3টা লৈ একেবাৰে ফেমিলি হৈছে। আপোনালোকে ছ'চিয়েল মিডিয়াত দেখিছে চাগে সেই ফেমিলিটো। তেওঁলোকে ভাবিছিলে আৰু বহুত আৰ্জিলো, বহুত গতিলো, আৰু জীৱনটো তেওঁলোকে পুৰা চেল্ফি উঠাই তেওঁলোকৰ বহুত ভাইৰেল হৈছে। তেওঁলোকক মই বিচাৰ কৰা নাই, কথাটো কৈছোৱে যে মানুহে ভাবে বহুতখিনি কল ইংলেণ্ডত জীৱনটো এতিয়াৰ পৰা মজা আছে, লণ্ডনত পাৰ কৰিম, আজাদী কৰিম, এৰোপ্লেনৰ ভিতৰৰ পৰা ক্লিক ফটো মাৰি মাৰি বহুত কিনি দিছিলে। বাচ্চা গোটেই হাজবেণ্ড, বাচ্চা 3টা, হাজবেণ্ড ৱাইফ, সৰু সৰু 8-9 বছৰীয়া বাচ্চা। সেইটো যথেষ্ট আৰ্জিছিলে চাগে, যথেষ্ট লণ্ডনত জীৱনটো আজাদী কৰি পাৰ কৰিম বুলি কল্পনা কৰিছিল। হ'ব পাৰে, মানুহ হয় নহয়। ভাৰতত তেওঁলোকে যিয়ে নকওক, গুজৰাটীবিলাকে ভাৰতত যিয়ে নকওক, লণ্ডনটোতো বহুত ছেফ জেগা, বহুত বিজয় মালিয়া বা ললিত মোদী, নীৰৱ মোদী চব তাতে পলাই গৈ আছেগে 2 নম্বৰী কৰি কৰি, হয়নে? গতিকে এই তাত আজাদী কৰি জীৱনটো পাৰ কৰিম বুলি ভাবিছিলে। কিন্তু আজি ৰাতি তোমাৰ প্ৰাণটো মোৰ দৰকাৰ আছে, আজি। কোনে খাব তুমি যিমান আৰ্জিলা? য়েছ, আমি ঈশ্বৰলৈ ধনবান কেনেকে হ'ম, প্ৰচুৰ জীৱন কেনেকে পাম? য়েছ, হয়, মই ভাবিব পাৰো নাই মোৰ ইমান পাৱাৰ নাই, মই গুণাইগুলি মণ্ডলীৰ মানুহ, মই ইমান কৰিব নোৱাৰো দে, প্ৰচুৰ জীৱন নালাগে দে মোক, গীৰ্জা দেওবাৰে যাব পালে হ'ল কেতিয়াবাই, আৰু চিম্পুল মানুহ, চিম্পুলকে থাকিম। যীশুৰ চৰণত যেতিয়া আমি থিয় হ'ম তেতিয়া লাজ পাম, নহয় নে? এনেকা যদি এতিয়া ভাবি থাকো, যীশুৱে ধমক দিব, ধমকি দিব, হয়। য়েছ, যোহন 17:17, যোহন 17:17, গস্পেল জন 17:17। সত্যতা তেওঁবিলাকক পবিত্ৰ কৰা, তোমাৰ বাক্যই সত্য। সত্যতাত তেওঁবিলাকক পবিত্ৰ কৰা, তোমাৰ বাক্যই সত্য। গতিকে আমি কেনেকৈ সেই শুদ্ধিকৰণ, পবিত্ৰকৰণ জীৱনটো পাম? অৱশ্যে ঈশ্বৰৰ বাক্য, ৰাইট। ইফিচিয়াটো কৈছে 5:26 গা ধোৱাৰ কথা কৈছে, স্নান। ৰাতিপুৱা কোনে কোনে গা ধুই আহিছে? গা নোধোৱাকৈ আহিছে নেকি? হয়তো গৰমত আপোনালোকে প্ৰায় মানুহে গা ধুই আহিছে চাগে। একো নাই, গা নুধুলেও মই কিবা বিচাৰ কৰা নাই আপোনালোক, কিন্তু কি ক'ব বিচাৰিছো, গা ধুম কিয়? আমি দেহাটো পৰিষ্কাৰ কৰি ৰাখিবৰ কাৰণে, চাফা কৰিবৰ কাৰণে আমি পানীৰে গা ধুওঁ, নহয় নে? পানী, কিন্তু এইকেইদিন যি অৱস্থা, টেংকিৰ পানী বইল হৈ গৈছে, তথাপিতো গা ধুব লগা হৈছে 3-4 মই শুনিছো আমাৰ মণ্ডলী এঘৰ মানুহ পাহাৰৰ ওপৰত বোলে ৰাতি 12টা-1টাত গা ধুৱে, আধা ঘণ্টা মূৰে মূৰে গা ধুইছে, আকৌ পানী প্ৰথম কিনিব লাগিব, কালি পুৱা পানীও নাই, গাও ধুম। ৰাতি গৰম হৈছে কাৰণে পানী ঢালি আছে, কিয়? গা ধুই চাইছে গৰমৰ কাৰণে। ঠিক তেনেকুৱা জলস্নানৰে বাক্যৰ দ্বাৰাই শুচি কৰিলে কৈছে তেওঁৰ মণ্ডলীক। বাক্যৰে শুচি কৰা, শুদ্ধি কৰা, চাফা কৰা, কিহেৰে? তেওঁৰ মণ্ডলীক বাক্যৰে। কেনেকৈ বাক্যৰে চাফা কৰে? যেনেকে পানীৰে আমি বডিটো চাফা কৰো, আমাৰ আত্মা কিহেৰে চাফা কৰিব? বাক্যৰে। সেইকাৰণে বাক্য আমাক লাগে, নহয় নে? বাইবেল পঢ়িব লাগিব ৰাতিপুৱা বা ৰাতি শোৱাৰ আগতে। হেবিট কৰক, হেবিট কৰক, অভ্যাস কৰক। শোৱাৰ আগতে দিনটো যদি আপুনি ব্যস্ত মানুহ, বহুত ব্যস্ত, মানিছো বহুত ব্যস্ত, মোদীতকৈ আপুনি হয়তো ব্যস্ত, অমিত শ্বাহতকৈ আপুনি মই ব্যস্ত, নহয় নে? আমাৰ CM বহুত ডাইনামিক CM, হিমন্ততকৈ আপুনি বহুত ব্যস্ত। হিমন্ত আজি তাত, কালি ইয়াত, ছেকেণ্ডত ক'ৰবাত, টোপনি নাই মানুহজন, 3টাত শুয়ে, 4টাত শুয়ে, 7টাত ক'ৰবাত প্ৰগ্ৰাম কৰে, শিলচৰত আজি, কালি লখিমপুৰত, ক'ৰবাত দিল্লী, মুম্বাই, ভাগৰে নালাগে মানুহজন, ডাইনামিক।
মই আচৰিত পাইছো। আৰু বুদ্ধি তেওঁৰ টুকুৰিত, হে প্ৰভু ইমান বুদ্ধি হওক, ইমান চালাক, এই পৃথিৱীত মই আজিলৈকে তেনেকুৱা মানুহ দেখা নাই। মোৰ ঈৰ্ষা লাগি যায়, মই কিয় ইমান বুদ্ধিয়ক নহলো, মই ইমান বুৰ্বক কিয় হলো। কেতিয়াবা মোৰ কমপ্লেইন আহি যায়, ইমান বুদ্ধিয়ক কেনেকে, কিমান চালাক চতুৰ, কিমান টেঙৰ, কিয় ইমান। হয়তো তেনেকুৱা হোৱালে মই পৰিত্ৰাণ নাপালোহেঁতেন, তেওঁৰ দৰে হোৱা হলে, বা তেনেকুৱা মোৰ ঈশ্বৰৰ পৰিত্ৰাণ বঞ্চিত হলোহেঁতেন চাগে, তেওঁলোকৰ দৰে থাকিলেহেঁতেন, যিয়ে নহওক। গতিকে ইমান ডাইনেমিক, ইমান চালাক চতুৰ এই মানুহজন, নহয়নে? গতিকে ইমান ব্যস্ততাৰ জীৱন যাপন কৰে, তথাপিতো আপুনি মই ইমান ব্যস্ত নহয়। ৰাতি শোৱাৰ আগত হ'লেও বাইবেল অলপ পঢ়িব চেষ্টা কৰক, চেষ্টা কৰিব, অলপ হ'লেও চেষ্টা কৰক। জীৱন চেঞ্জ দেখা পাব, চেঞ্জ হ'ব আপোনাৰ লাইফটো। এতিয়া ইমিডিয়েট নহ'লেও 6 মাহৰ পিছত, 1 বছৰৰ পিছত ঈশ্বৰে আপোনাক চেঞ্জ কৰিব, বদলি কৰিব। 1 নম্বৰ দৰকাৰী কথা বাক্য। আৰু 2 নম্বৰ কথাটো যিটো আছিলে, সেইটো হৈছিলে ফেল'শ্বিপ, সহভাগী জীৱন। সেইটো বোধ 27 অধ্যায় সহভাগিতা, কি কয়, সহভাগী জীৱনো লাগিব। আপোনাৰ কি ক'ব, সেইটো বোধে 27 গৈছো, সেইটো বোধে প্ৰভাৱ চেপ্টাৰ 27। আত্মিক বন্ধু লাগিব, আত্মিক সহভাগিতা। অকলে নোৱাৰে এইটো কাম কৰিব, আত্মিক বিশ্বাসী সহভাগিতা লাগিব। বিভিন্ন ধৰণে আপুনি সহভাগিতা কৰিব। আজিৰ দিনত বিভিন্ন পদ্ধতি আছে। 27 অধ্যায় সতেৰ পদ 17, প্ৰভাৱ চেপ্টাৰ 27 ভাৰ্চ 17। যেনেকৈ লোহাক চোকা কৰে, তেনেকৈ মানুহেও বন্ধুৰ মুখ উজ্জ্বল কৰে। বন্ধুৱে বন্ধুৰ মুখ উজ্জ্বল কৰে, লোহাই লোহাক কাটে। কি মিনিং এইটো? কেনেকুৱা কথা? লোহাই লোহাক কাটে, বন্ধুৱে বন্ধুৰ মুখ উজ্জ্বল কৰে। মিনিংটো কি? ফেল'শ্বিপ, খ্ৰীষ্টিয়ান, ঈশ্বৰৰ সন্তানে ঈশ্বৰৰ সন্তানৰ পৰা উপকাৰ পাব, হয়নে? গতিকে আপুনি ঈশ্বৰৰ সন্তান হয়নে? কোন কোন আছে ঈশ্বৰৰ সন্তান? আমি যদি ঈশ্বৰৰ সন্তানে ঈশ্বৰৰ সন্তানৰ লগত কথা পাতো, লেনদেন কৰো, কথা পাতো, ঈশ্বৰে কৈছে আমাক আশীৰ্বাদ দিয়ে, আমাক বেনিফিট দিয়ে, আমাক উপকাৰ কৰে। গতিকে আইৰণক কাটে, লোহাই লোহাক কাটে। গতিকে আমি পাপীৰ পৰা, জগতৰ পৰা বিশেষ বেনিফিট নাপাওঁ। এই জগতৰ পাপী বা সাংসাৰিক মানুহবিলাকৰ পৰা আমাৰ আত্মাই বেনিফিট নাপায়, কিন্তু আত্মিক মানুহৰ পৰা, ঈশ্বৰৰ আত্মা থকা মানুহৰ পৰা আমি বেনিফিট পাওঁ। বুজি পাইছেনে? কেনেকে বুজিব? গতিকে আপোনাৰ ঈশ্বৰৰ মানুহবিলাকক কৈছে। গতিকে ঈশ্বৰৰ মানুহবিলাকৰ লগত আমি ফেল'শ্বিপ কৰাটো বহুত ইম্পৰ্টেণ্ট, সহভাগিতা কৰা বিভিন্ন ধৰণে। গতিকে মাজুলীৰ পৰা বাইদেউ এগৰাকী কৈছে, ছাৰ মই আপোনাক অনলাইন কনফাৰেন্স কল কৰি হ'লেও আপুনি আমাক শিক্ষা দিব লাগিব। যোৱা বৃহস্পতিবাৰে কৈছে, আপোনালোকে চেমিনাৰ আহি গ'ল, আমাক অল আছামত কাৰ্বি আংলঙৰ পৰা আমি তেনেকৈ অনলাইন কনফাৰেন্স কল কৰি প্ৰায় 20 জনমান কনফাৰেন্স কল কৰোঁ। মোৰ দ্বাৰা মই 4-5জনক কনফাৰেন্স কল জইন কৰোঁ। মোৰ পৰা আকৌ এজনে গৈ পিনি সি আকৌ 5জনক জইন কৰাব, তাৰ পৰা গৈ আৰু 5জনক সি জইন কৰাব, 5জনক জইন কৰিব। গোটেই অল আছামত আমাৰ কনফাৰেন্স কলৰ যোগেদি আমি ফেল'শ্বিপ কৰোঁ। গুণাহতী, লখিমপুৰ, গোলাঘাট, অল আছাম কনফাৰেন্স কল। আৰু কনফাৰেন্স কলৰ দ্বাৰা 30-40 জন মানুহ আমি ফেল'শ্বিপ কৰোঁ। নহ'লে ভাল নালাগে জীৱনটো, নহয়নে? ভাল নালাগে এই সংসাৰত, অশান্তি, ঝালা, কষ্ট। গতিকে লোহাই লোহাক চোকা কৰে, নহয়নে? গতিকে আমি জগতৰ মানুহৰ পৰা আমি কি পাব পাৰোঁ সেইটো বোধে আমি চালো। 27 অধ্যায়তে আছো, 27 অধ্যায় 7 পদ, 27 অধ্যায় 7 পদ, 6 আৰু 7, 5 আৰু 6 পদ, 5 আৰু 6 পদ। সেইটো বোধে 27, 5 আৰু 6 পদ। গুপ্ত প্ৰেমতকৈ প্ৰকাশিত অনুযোগ ভাল। 7 পদ একেলগে পঢ়ো, 6 পদ একেলগে পঢ়ো। বন্ধুৰ পহাৰ বিশ্বাসৰ যোগ্য, কিন্তু শত্ৰুৰ চুমা অতিকৈ অধিক। কি কৈছে? বন্ধুৰ পহাৰ বিশ্বাসৰ যোগ্য, শত্ৰুৰ চুমা অতিকৈ অধিক। গতিকে এই জগতৰ মানুহ,
ধৰক আপোনাৰ শত্ৰুৱে আপোনাক খুব চুমা খাইছে, আইঅ ইমান ভাল, তুমি জ্ঞানী মানুহ, ইমান ভাল। শত্ৰু, বিৰাট আপোনাৰ শত্ৰু, আপোনাক খাইয়ে পেলাব কেতিয়াবা চান্স পালে। আপোনাক চুপি আছে তেওঁ, কোনোবা আপোনাক মাৰি দিব। এতিয়া কাৰ লগত বিয়া পাতিছিলে মধ্য প্ৰদেশৰ এই কি নাম আছিলে, সোণম আৰু কোন আছিলে মানুহজন, মাৰোৱাৰী আছিল নেকি তেওঁলোক, সম্ভৱ মাৰোৱাৰী আছিল চাগে। গতিকে সোণম বিয়া পাতিছে ইমান, আৰু ৰঘুবংশী কিমান ভাল পাই বিয়া পাতিছে, কিমান প্ৰেম কৰিছে নহয় যে, কিমান কৰৰপতি মাৰোৱাৰী মানুহ। কিন্তু সোণমৰ কিবা এটা অংক আছে বা বেলেগ কিবা এটা আছে, তেওঁলোকৰ ভিতৰৰ কথাটো মই নাজানো, কিবা এটা আছে। গতিকে শত্ৰু হৈ আছে সোণম, কিবা এটা কাৰণ শত্ৰু হৈছে মততে। গতিকে সোণমে যিমান কিবা কৰিলেও সেইটো কামত নাহে। ঠিক তেনেকে আপোনাৰ শত্ৰুৱে যদি আপোনাক এই পৃথিৱীত চুমা খালেও একো আপোনাৰ বেনিফিট নহব। ধৰক আপোনাৰ শত্ৰুৱে আপুনি বেয়া কাম কৰিলে একো নকয়, ভাল মানুহ, তই ভাল মানুহ। চিগাৰেট খালেও ভাল, একো নাই, তই খা, তই আৰু তোৰ একো নহয়, ক্ষতি নহয়। আপুনি এক পেক মাৰিলেও কয় একো নাই, এক পেকে খাইছো, তোৰ একো ক্ষতি নহয়, তই লিভাৰ বেয়া নহয় দে, খা না, থৈ বা খা। আপোনাৰ শত্ৰুহে সেইটো, বন্ধু নহয় এক প্ৰকাৰে। গতিকে তেওঁ আপোনাক বেয়া হোৱা, নষ্ট হোৱা দেখিও আপোনাক প্ৰশংসা কৰি আছে, আপোনাক চুমা খায়ে আছে। কিন্তু আপোনাৰ বন্ধু, ধৰক মই আপোনাৰ বন্ধু, কেতিয়াবা আপোনাক গালিও পাৰো, নহয়নে? আপোনাক গালি পাৰো, কিন্তু শত্ৰুৰ চুমা জগতখন আপোনাৰ জগতৰ মিত্ৰা ঈশ্বৰৰ শত্ৰুতা বুলি কৈছে জাকুব 4:7। যিজনে নিজকে জগতৰ বন্ধু পাতি লৈ ঈশ্বৰৰ শত্ৰু কৰিলে, জাকুব 4:4 কৈছে আমি ঈশ্বৰৰ বন্ধু। বন্ধুৱে প্ৰহাৰ কৰিব পাৰে, কেতিয়াবা বন্ধুৱে গালি পাৰিব পাৰে, বন্ধু কিয় তুমি ষ্টপ কৰা এইটো কাম, বাইবেল পঢ়া, প্ৰাৰ্থনা কৰা, এনেকুৱা কিয় কৰিছা, ফেলোশ্বিপ কৰা, ঈশ্বৰৰ ভাই ভনীক প্ৰেম কৰা, প্ৰচাৰ কৰা। শুনিবলৈ কেতিয়াবা আপোনাৰ আঘাত লাগিব পাৰে, কিন্তু বহুত লাভ আছে, নহয়নে? শত্ৰুৰ চুমাতকৈ বন্ধুৰ প্ৰহাৰটো বেছি ভাল। বাইবেলে কৈছে, হয়নে? ঈশ্বৰৰ বাক্যই কৈছে। পাচনি কৰ্ম 2:2। গতিকে আমি ফেলোশ্বিপ কৰা উচিত সাধুবিলাকৰ লগত, নতুন জন্ম পোৱাবিলাকৰ লগত। ফেলোশ্বিপ সেইটো উপদেশ পাচনি কৰ্ম 2:2, পাচনি কৰ্ম 2:2। গতিকে ফেলোশ্বিপ বিলাক যাবলৈ অনীহা কৰে কিয়? আমাৰ ভাই ভনীসকল ইয়াত বহুত অনীহা দেখা পাওঁ। কাৰোবাৰ নোৱাৰিছে, অসুবিধা হৈছে, বুজি পাইছো, কিন্তু অনলাইন হলেও আমি কৰিব পাৰো, কনফাৰেন্স কল হলে কৰিব লাগিব এতিয়াৰ পৰা। গৰম, বুধবাৰে আহিব নোৱাৰে, শুকুৰবাৰে আহিব নোৱাৰে, কি কয় কেতিয়ালৈকে আমি এনেকেই থাকিম? 42 পদ। আৰু তেওঁবিলাকে পাচনিবিলাকৰ 42 পদ, পাচনি কৰ্ম 2:42 পদ একেলগে পঢ়ো, Acts chapter 2:42। আৰু তেওঁবিলাকে পাচনিবিলাকৰ উপদেশত, সহভাগিতাত, পিঠা বঙাত আৰু প্ৰাৰ্থনাত লাগি থাকিল। সহভাগিতা মানে কি? খ্ৰীষ্টিয়ান জীৱনৰ 4টা গাড়ী চাকাৰ ভিতৰত এইটো এটা চাকা, নহয়? সহভাগী জীৱন, খ্ৰীষ্টিয়ান জীৱনৰ উপকাৰী উপাদান। সহভাগিতাত পাচনি কৰ্মত সাধুবিলাকে লাগি আছিল। তাৰপিছত 47 পদত কৈছে, 46-47 পদ একেলগে পঢ়ো, 46 and 47 একে অধ্যায়। তাতে সকলোৱে এক মনেৰে নিতৌ ধৰ্মধামলৈ গৈ থাকিল আৰু ঘৰে ঘৰে পিঠা ভাঙি আনন্দৰে আৰু হৃদয়ৰ সৰলতাৰে খোৱা বোৱা কৰি ঈশ্বৰৰ স্তুতি কৰি সকলো লোকৰ আদৰৰ পাত্ৰ হল। আৰু প্ৰভুৱে দিনে দিনে পৰিত্ৰাণ পোৱাবিলাকক তেওঁবিলাকৰ লগত লগাই থলে। চাওক, আদি কালত মণ্ডলী কেনেকে বাঢ়িছিল, কেনেকে ঈশ্বৰে পৰিত্ৰাণ বাক্য মানুহ মণ্ডলীত পৰিত্ৰাণ পোৱা মানুহ দিনে দিনে বাঢ়ি গৈছিল? বাইবেলৰ উত্তৰ আছে। যেতিয়া ঈশ্বৰৰ সন্তানবিলাকে পাচনিবিলাকৰ উপদেশ পৰিত্ৰাণ পোৱাৰ পিছত তেওঁলোকৰ উপদেশত লাগি থাকিল, উপদেশ মানে শিক্ষাটো শুনিয়ে থাকিল, পৰিত্ৰাণ পোৱাৰ পিছত বাই পাচনি, টিচাৰ শেষ, তোমাৰ লগত মোৰ ৰিলেশ্যন নাই আজিৰ পৰা, তেনেকুৱা নহয়। তেওঁলোকে পাচনিবিলাকৰ উপদেশত লাগি থাকিল আৰু পিঠা বঙাত সহভাগ, পিঠা বঙা মানে খোৱা বোৱা, একেলগে ফেলোশ্বিপত চাহ পানী ভাত পানী যি খোৱা বোৱা, সেই পিঠা ভাঙ, সেইটো পিঠা বঙা বুলি কৈছে। তাৰপিছত হৃদয়ৰ সৰলতাৰে খোৱা বোৱা কৰি, অহা যোৱা কৰি, দিনে দিনে ধৰ্মদাম ঈশ্বৰৰ স্তুতি কৰি আছিল, নহয়? সহভাগিতা। তাৰপিছত এই ধৰণৰ খ্ৰীষ্টিয়ান বিলাকক যেতিয়া দেখা পালে গুৱাহাটীবাসীয়ে, তেওঁলোকক চেলুট কৰিছে।
40 জন মানুহ গুৱাহাটীত এনেকুৱা মানুহ আছে, হৃদয়ৰ সৰলতা আছে, সৰল মনৰ মানুহ আছে। তেওঁলোকে ঈশ্বৰক সেৱা কৰে, ইজনে ইজনক খুব ভাল পায়, তেওঁলোকৰ মাজত একতা আছে। 40 জন মানুহ, তেওঁলোকে এটা খুব প্ৰেম প্ৰীতি দেখা পাওঁ। তেওঁবিলাক কেনেকুৱা মানুহ? সকলো একে মনেৰে নিতৌ নিতৌ ধৰ্মধামলৈ গৈ থাকিল, ফেলোশ্বিপ গৈ থকা, ফেলোশ্বিপ সহভাগিতা যোগদান কৰা, আৰু ঘৰে ঘৰে পিঠা ভাঙি খোৱা বোৱা, আনন্দ ফূৰ্তি পাৰ্টাৰে ফেলোশ্বিপ কৰা, অহা যোৱা কৰা, ঈশ্বৰৰ স্তুতি কৰা। আৰু কি কৈছে? প্ৰভুৱে দিনে দিনে পৰিত্ৰাণ পোৱাবিলাকক তেওঁবিলাকৰ লগত লগ লগাই থলে। প্ৰভুৱে মানুহ পৰিত্ৰাণ দিব, মানুহে নহয়। প্ৰভুৱে মানুহে পৰিত্ৰাণ পায়। কোনোবা বাক্য বহুত ক'ব জানে বুলিয়ে মানুহে পৰিত্ৰাণ পায় বুলি নাভাবিব। কোনোবা এজন শিক্ষক বা কোনোবা চলাওঁতা কোনোবা ব্ৰাদাৰে বহুত জানে কাৰণে পৰিত্ৰাণ প্ৰভুৱে দিলে, হয়, শিক্ষকজনে ক'বই লাগিব, তেওঁৰ পাৰাখিনি উত্তম ৰূপে ক'ব লাগিব। এই বুলিয়ে যে মানুহ প্ৰভুৱে পৰিত্ৰাণ দিয়াব এইটো নহয়। যিমান ব্ৰাদাৰ, যিমান পাছৰ, যিমান কাম কৰক, যদি আমি একতাত স্তুতি ঈশ্বৰৰ তেনেকুৱা বাইবেল মতে জীৱন যাপন নকৰোঁ। গতিকে এই মণ্ডলীত মোৰ প্ৰায় এবছৰ হ'বগৈ ঘূৰি অহা। যোৱা বছৰ জুন মাহৰ আহিছিল, এবছৰ হ'ব। দুখিতভাৱে একতাটো, ইউনিটিটো, একতা, প্ৰেম, শ্ৰদ্ধা ইজনে ইজনৰ প্ৰতি যিমান হ'ব লাগিছিল, ঈশ্বৰে বিচৰা যিমান একতা শ্ৰদ্ধা, সেইটো কম আমি দেখা পাওঁ, কম মই দেখিছোঁ। গতিকে মণ্ডলী হিচাপত আমি বাহিৰত গৈ জগতক সুৱাটো প্ৰচাৰ কৰিব লাগিব, আৰু ভিতৰুৱাভাৱে আমাৰ মাজত একতা আৰু প্ৰেম থাকিব লাগিব। একতা, প্ৰেম ভিতৰুৱাভাৱে, আৰু বাহিৰত গৈ আমি প্ৰচাৰ কৰিব লাগিব। গতিকে এবছৰত দেখিছোঁ, মই ইয়াত নহাৰ আগতেও যোৱা 4-5 বছৰত মাজে সময়ে ভিজিটিং কৰিছিলোঁ এইটো মণ্ডলীত, নহয়নে? যোৱা 4-5 বছৰত কেইবাটাও পৰিয়াল দেখিছিলোঁ, চাংমা, ব্ৰহ্ম আৰু কেইটামান পৰিয়াল। তেওঁলোকক আজি মই দেখা নোপোৱা কাৰণে বহুত দুখিত, অন্তৰে বহুত কান্দিব মন যায়। কিয় তেওঁলোকক আমি হেৰালো? কি কাৰণত, কোনে কাৰণ, সেইটো মই বিচাৰ কৰিবতো যোৱাই নাই, সেইটো পিছৰ কথা। কিন্তু কিয় হেৰাল? আমাৰ মাজত পৰিত্ৰাণ পোৱা মানুহ আজি যোৱা 5 বছৰত কেইজন ঈশ্বৰ প্ৰভুৱে যোগ দিলে? কেইজনক প্ৰভুৱে যোগ দিলে? কাৰণ এই বাইবেলে কৈছে, যেতিয়া সাধুবিলাক একতা ফেলোশ্বিপত থাকে, মৰম প্ৰেমত থাকে, প্ৰভুৱে পৰিত্ৰাণ পোৱাবিলাকক দিনে 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 যোগদান দিয়ে। প্ৰভুৱে যোগ দিব। যদি যোগ দিয়া নাই, কিয় দিয়া নাই? পাষ্টৰজন চলাওঁতাজন বেয়া, সেইকাৰণে যোগ দিয়া নাই। ৰিয়েলি বাইবেলত লিখা আছে নে তেনেকুৱা কথা? প্ৰিয় ভাই ভনীসকল, গতিকে পৰিত্ৰাণ পোৱাবিলাকক প্ৰভুৱে যোগ দিবলৈ হ'লে আমি কি কৰিব লাগিব? যোগ দিয়াৰ বলনি বিয়োগে হৈ গ'ল নেকি? কংগ্ৰেছ মুক্ত ভাৰত বুলি বিজেপিয়ে আন্দোলন কৰিছিলে, কংগ্ৰেছ ভাৰতৰ পৰা চাপাই কৰিব। কংগ্ৰেছ মুক্তটো হ'ব নোৱাৰে, কংগ্ৰেছ অলপ হ'লেও আকৌ ঘূৰিয়ে আহিছে, নহয় জানো? যদি আমি যুক্ত পৰিত্ৰাণ পোৱা মানুহ যোগ হ'ব লাগে নে আমাৰ পৰা 4-5টা ফেমিলি মাইনাছ হ'ব লাগে? যোৱা 5 বছৰ, মোৰ এবছৰে হৈছে ঘূৰি অহা, এবছৰ আজি জুন মাহ হ'বইহে, এইটো চানডে এই সপ্তাহ এবছৰ হ'ব। তাৰ আগৰ 5 বছৰৰ পৰা অহা যোৱা কৰা সেই মানুহবিলাক 4-5টা ফেমিলি যোগ হ'ব লাগিছিল নে মাইনাছ হ'ব লগা হ'ল? কিয় মাইনাছ হ'ল যদি হৈছে? আমি প্ৰভুক সুধিব লাগিব, কিয় প্ৰভু আমাৰ মাজত যোগহে হ'ব লাগিছিল পৰিত্ৰাণ পোৱা মানুহ? তোমাৰ বাক্যমতে আমি যদি চলিছো, তোমাক যদি সন্তুষ্ট কৰিছো, আমাৰ পৰা কিয় মাইনাছ হৈ গ'ল? প্ৰভুক সুধিব লাগিব, সকলোৱে সুধিব লাগিব। প্ৰভুৱে উত্তৰ দিব, প্ৰভুৱে জবাব দিব। এইটো কাৰণে তোমালোকৰ এইটো কাৰণে হয়। গতিকে আমি পৰিত্ৰাণ পোৱাবিলাক ফেলোশ্বিপ ভাল পাব লাগিব, ৰাইট? ফেলোশ্বিপ ভাল পাব লাগিব, সহভাগিতা ভাল পাব লাগিব। ইব্ৰী 10 অধ্যায় 25 পদ। ইব্ৰী 10 অধ্যায় 25 পদ। সময়টো পটাপট গৈছে, আমি শেষ কৰিব লাগিব। ইব্ৰী 10 অধ্যায় 24-25 পদ।
আহক ইব্ৰী 10:24 আৰু 25 পদ একেলগে পঢ়িছোঁ। 10 অধ্যায় 24 আৰু 25 পদ। আৰু প্ৰেমত আৰু সৎকৰ্মত উৎসাহিত কৰিবলৈ, উৎসাহিত হ'বলৈ আমি পৰস্পৰে মনোযোগ কৰোঁ হওক। আৰু কোনো দস্তুৰ মতে আমি গোট খাবলৈ নেৰি দিন যিমান ওচৰ হোৱা দেখা সিমান অধিককৈ পৰস্পৰে উদগাম হওক। গতিকে যীশুৰ আগমন যিমান ওচৰ চাপিব ৰেডি হৈছে সিমানে উদগাম বুলি কৈছে ইজনে ইজনক। উৎসাহিত কৰোঁ, উদগনি দিওঁ। ইজৰাইল আৰু ইৰাণৰ মাজত আকৌ যুদ্ধ আৰম্ভ হৈছে। বাইবেলত লিখা আছে ইৰাণ, পাৰস্য পুৰণা নাম, পাছত পাৰ্চী ইজৰাইলক এটম বম লৈ এদিন ঘেৰি আহিব। বাইবেলত লিখা আছে, পুৰণা নিয়ম নহয়নে? ৰাছিয়া, চাইনা ইজৰাইলক এটম বম লৈ আৰ্মি বাহিনী টেং লৈ জমা হ'ব এদিন দ্বিতীয় বিশ্ব যীশুৰ আগমনৰ আগমনৰ পিছত লগে লগে আগমনৰ সময়ত। গতিকে ইজৰাইলে জানে ইৰাণে যদি এটম বম বনায় একদম ওচৰ চাপি পৃথিৱী শেষ, বেছি দিন নাই। কাৰণ এইটো বাইবেলত লিখা আছে, এইটো পাৰস্য ইজৰাইল আৰু ফিলিষ্টাইনৰ যুদ্ধ, ইজৰাইল আৰু ইজৰাইল আৰু পাৰ্চীৰ যুদ্ধটো এইটো পুৰণা নিয়মৰ পৰা চলি আছে। পুৰণা নিয়মৰ তেওঁলোক ঘোৰ শত্ৰু, আৰু সেই শত্ৰুৰ মতে বাইবেলত লিখা আছে যেতিয়া এটম বম ইৰাণে বনাব ইজৰাইলৰ সমাপ্ত। ইজৰাইল সমাপ্ত মানে পৃথিৱী সমাপ্ত। বাইবেলে কৈছে সূৰ্য চন্দ্ৰ থকালৈ ইজৰাইল থাকিব, আৰু যেতিয়া ইজৰাইল শেষ হ'ব পৃথিৱীও নাথাকে এই পৃথিৱীৰ পৰা। যেহোৱাৰ সাক্ষী হয়, বাইবেলৰ সাক্ষী হয়। এই বাইবেল মিছা হ'ব, যেহোৱা ঈশ্বৰ মিছা হ'ব যদি ইজৰাইল নাইকিয়া হয়। যদি ইজৰাইলক টাচ কৰে, যেহোৱাক টাচ কৰা হয়, ঈশ্বৰক টাচ কৰা হয়। গতিকে বাইবেলটোক ফেইলাৰ কৰা হয়। গতিকে ইজৰাইলে এতিয়া ইৰাণৰ যিমানবাৰ নিউক্লিয়াৰ বম বনোৱা প্ৰজেক্ট কৰিছে আজিলৈকে চাফাই কৰি আছে। আগতে কিমান চাইণ্টিষ্ট চাফা কৰিছে, চুনকে মোচাতেৰ যোগেদি মাৰে একজেক্ট টাৰ্গেটত। 5জন বিজ্ঞানী য'ত আছিল আগতে হোটেলত, তাত গৈ পিনি আঠা লাগা দি আঠাত গৈ পিনি যেন উৰি গৈ এলিয়েনে মাৰি দিয়ে মোচাত। ইজৰাইলৰ চোৰাংচোৱা বাহিনী, বিশ্বৰ নাম্বাৰ 1 চোৰাংচোৱা নহয় মোচাদ। এইবাৰো ৰাতি য'ত গোট খাই মিটিং কৰি আছিল এটম বম বনাব, নিউক্লিয়াৰ বম বনাবলৈ, তাতে গৈ চাফাই কৰি দিল। গোটেই চাইণ্টিষ্ট খতম, আৰু গোটেই আৰ্মিটোৰ চিফ কেইটাও খতম হৈ গ'ল। গতিকে কিমানবাৰ ইজৰাইলে এইটো কৰি আছে, কেইবাৰ প্ৰটেকশ্যন কৰি আছে নিজক আৰু বিশ্বক প্ৰটেকশ্যন কৰি আছে। যদি ইৰাণে যদি নিউক্লিয়াৰ বম বনায় হামাছৰ তাত যাব, উগ্ৰপন্থী হিজবুল্লাৰ তাত যাব, হুকিৰ তাত যাব, হুকি বিদ্ৰোহী ফিলিষ্টাইনৰ তাত যাব, লাদেন চাদেন এনেকা তাতো গুচি যাব। নহয় নে? ইছলাম মানে আৰু কি? ইছলাম মানে এফালে মিছা শান্তিৰ কথা কয়, এফালে তৰোৱাল হয়, নহয় জানো? এইটো হৈছে ইছলাম। গতিকে এইটো ইজৰাইলে প্ৰটেকশ্যন কৰিব বিচাৰিছে বিশ্বক। তাৰ বাইবেল লিখা আছে ইজৰাইলক তেওঁলোকে এটম বম বনাই ৰাছিয়া আৰু চাইনাই ছাপৰ্ট কৰিব, আৰবে ছাপৰ্ট কৰিব, আৰব ৱৰ্ল্ড, ইছলাম ৱৰ্ল্ড। গতিকে যিমান ওচৰ হোৱা দেখা সিমান অধিককৈ পৰস্পৰে উদগাওঁ, আমি ফেলোশ্বিপ কৰোঁ, এনকাৰেজ কৰোঁ, ইজনে ইজনক উৎসাহিত কৰোঁ। এনকাৰেজ কৰিবলৈ নিজৰ পাৱাৰ থাকিব লাগিব, নহয় জানো? নিজকে পাৱাৰ নাই, কাক এনকাৰেজ কৰিম? হয়, আহক আমি পাৱাৰ গোটাওঁ, হওক পেট্ৰল ভৰাওঁ, ইন্ধন দিওঁ নিজক, বাইবেল পঢ়োঁ, প্ৰাৰ্থনা কৰোঁ, ফেলোশ্বিপত যাওঁ, আনকো ক'ব পাৰিম ফেলোশ্বিপত যীশুৰ আগমন ওচৰ, সোনকালে ৰেডি হ, পৰিত্ৰাণ ল, যীশুৰ আগমন একেবাৰে ওচৰ। নিজৰ পৰিয়াল আপোনজনকো আমি ক'ব পাৰিম, তেতিয়া ৱাৰ্ণিং দিব পাৰিম। বাইবেল সঁচা, পলিয়াই আছে বাইবেল, একজেক্টলি সোনকালে সোনকালে। গতিকে প্ৰিয়সকল, আমি সেই দিনটোলৈ অপেক্ষা কৰি আছো, যীশুৰ আগমনলৈ। ৰোমিয়া সোনকালে শেষ কৰোঁ। ৰোমিয়া 12 অধ্যায় লাষ্ট বাইবেল পদ মই শেষ কৰিব লাগিব। ৰোমিয়া 12 অধ্যায়, ৰোমিয়া 12 অধ্যায় যদি আপোনালোকে ভাবিছে যে গৰম দিনত বুধবাৰটো অসুবিধা হৈছে, বৰষুণ হ'লে বহুত বৰষুণ, বোকা পানী, কনষ্ট্ৰাকশ্যন চলি আছে, ৰাতিমুনি দিগদাৰ হৈছে, আমি অনলাইন ফেলোশ্বিপ কৰিব পাৰোঁ। অনলাইনে কৰিম লাগিলে গৰম দিনকেইটা, তথাপিতো আমি ফেলোশ্বিপ কৰোঁ, সহভাগিতা কৰোঁ, এনকাৰেজ কৰোঁ। ৰোমিয়া 12 অধ্যায় ইজনে ইজনক। মই অল আছামত ফেলোশ্বিপ কৰি আছোঁ অনলাইনত, বিভিন্ন ধৰণে কনফাৰেঞ্চ কল হওক, বিভিন্ন ধৰণে কৰি থাকোঁ।
অসমৰ সাধুবিলাকৰ বা বিভিন্ন পৰিত্ৰাণ পোৱাবিলাকক যত্ন লওঁ বা তেওঁলোকৰ লগত ফেলোশ্বিপ কৰোঁ। তেনেকৈ ময়ো থাকোঁ। 3 পদ একেলগে পঢ়োঁ, 3 পদ চাওঁ আমি চাইছোঁ। কিয়নো মোক দিয়া অনুগ্ৰহৰ দ্বাৰাই মই তোমালোকক প্ৰত্যেকজনক কওঁ যে উপযুক্ত বিবেচনাতকৈ কোনেও নিজকে বৰ বুলি বিবেচনা নকৰক, কিন্তু ঈশ্বৰে যাক যি পৰিমাণে বিশ্বাস দিলে তেওঁ সেই অনুসাৰে নিজৰ বিষয়ে গম্ভীৰ মনেৰে বিবেচনা কৰক। গতিকে ঈশ্বৰৰ মণ্ডলীত কেনেকৈ আমি বাঢ়িম? মই অকলে বাঢ়িব নোৱাৰোঁ। ঈশ্বৰৰ মণ্ডলীত আমাক মণ্ডলী দিছে, নহয়নে? যেনেকৈ আপোনাৰ দেহা কেনেকৈ বাঢ়ে? অকল কাণটো বাঢ়ি আছে, এই বিবাসৰ কাণটো ইমান ডাঙৰ হৈ গৈছে, মানুহটো একে হৈ থাকি গ'ল 10 বছৰ পিছত। এই বিবাস আৰু চাৰা কাণটো ইমান ডাঙৰ হৈ গ'ল 10 বছৰ 20 বছৰ পিছত, মানুহটো এক্সাৰচাইজ হৈ থাকিব, সেইটো বিপদ হ'ব। চব দেহাটো সমানে বাঢ়িব লাগিব, আমি একেলগে বাঢ়িব লাগিব, সংযুক্ত সংস্পৰ্শ বন্ধনৰ দ্বাৰা, নহয়নে? একেলগে হয়। আৰু যদি বাঢ়িব বিচাৰো, কিছুমানে আকৌ বাইবেল শিকে, বাইবেল বহুত জানে, বহুত শিকে, হয় বাইবেল শিকে, কিন্তু বাইবেলটো মতে ফলো নকৰোঁ বা আমি নচলিম, অলপো চেষ্টা নকৰোঁ এটা দুটা মানি চলিবলৈ, তেতিয়া কি হ'ব? হামতি দামতি। বাইবেলৰ জ্ঞান ইমানটা আছে, বহুত নলেজ আছে, কিন্তু বডিটো ইমানটো একোৱে নাই, বডিটো হামতি দামতি, মাথা ডাঙৰ, তাৰ পাৱাৰ নাই বডিত। জ্ঞানটো লৈছে, মানি নচলে তাৰ। গতিকে ঈশ্বৰৰ মণ্ডলীত আমি বাঢ়িম কেনেকৈ? ঈশ্বৰৰ বাক্যমতে আমি চলিলে ঈশ্বৰে কাম কৰিব এইটো মণ্ডলীত, নহয়নে? গতিকে আমি সিজনে সিজনক প্ৰেম কৰোঁ, সিজনে সিজনক ক্ষমা কৰোঁ, আৰু মণ্ডলী হিচাপত আমি জগতত গৈ প্ৰচাৰ কৰিব যাব লাগিব। নগ'লে কেনেকৈ হ'ব? আমি যদি গৈ মাজুলীত প্ৰচাৰ নকৰোঁ, কেনেকৈ মাজুলীৰ মানুহ পৰিত্ৰাণ পাব? আমি যাব লাগিব, ক'ব লাগিব, আৰু ভিতৰুৱা ফালৰ পৰা আমি ছাপোৰ্ট কৰিব লাগিব সেইটো কামত, মনে চিত্তে সহায় কৰিব লাগিব। সেইটোক কৈ প্ৰেম, একতা। ঈশ্বৰৰ কাম ঈশ্বৰে তেনেকৈ কৰে। আমি ইজনে সিজনক প্ৰেম একতাৰে বান্ধি ৰাখিব লাগিব। গতিকে যোৱা 5 বছৰত আমি কিমানটা আমাক প্ৰভুৱে পৰিত্ৰাণ পোৱা মানুহ যোগ দিলে এই মণ্ডলীত? কেইটা আত্মা যোগ দিলে যোৱা 5 বছৰ, যোৱা 10 বছৰত? কেইটা আমি দেখিলোঁ? নে আমাৰ পৰা মানুহ কমিহে গ'ল যোৱা 5 বছৰ? অলপমান অংকলন কৰি চাওঁ, ইভেলিউশ্যন কৰোঁ। ইভেলিউশ্যন মানে মূল্যাংকন কৰোঁ, নিজক জুকি চাওঁ, নিজক ভাবি চাওঁ, যোৱা 5 বছৰত কেইটা প্ৰভুৱে পাচনি কৰ্ম 2 কোৱাৰ দৰে প্ৰভুৱে দিনে দিনে পৰিত্ৰাণ পোৱা মানুহ যোগ দিলে? যোগ হ'ল নে বিয়োগ হ'ল আমাৰ পৰা যোৱা 5 বছৰ? হয় ভাই ভনী, কাকো দুখী নকৰাকে আমি প্ৰাৰ্থনা কৰাটো, অংকলন কৰাটো দৰকাৰ। প্ৰভুৱে আমাক জ্ঞান দিব, প্ৰভুৱে আমাক সহায় কৰিব। মোৰ ঘূৰি অহা ইয়াত এবছৰে প্ৰায় হৈছে, কিন্তু এবছৰ হওঁ এতিয়া, জুন মাহ, যোৱা বছৰ জুনত মই আহিছিলোঁ। সেইটো বহুত প্ৰাৰ্থনাত আছোঁ। মই যোৱা এবছৰৰ কথা চোৱা নাই, যোৱা 5 বছৰৰ কথা চোৱা। এবছৰত ইমানখিনি চাব নোৱাৰে, নহয়? এবছৰত ইয়াত কনষ্ট্ৰাকশ্যনৰ কিবা ফেচিলিটিক লৈ বহুত যুদ্ধ কৰিবলগীয়া হৈছে, বা আণ্ডাৰ মাটিবিলাকক লৈ, ইটোক লৈ বহুতখিনি যুঁজিব লগা হ'ল, নহয়? লেহেম হোৱাৰ কাৰণে কামবিলাক। তাৰপিছত এতিয়া বাৰিষা ছিজনৰ কাৰণে আমি মাটি পেলাপ কৰি এতিয়া কনষ্ট্ৰাকশ্যন ৰখি গৈছোঁ, আগষ্টৰ পিছত আমি কৰিম। যে ধৰক আমি কেনেকৈ ঈশ্বৰৰ মণ্ডলীটো কেনেকৈ আগবাঢ়িব? অৱশ্যে বাইবেলত উত্তৰ আছে, বাইবেলে আমাক পথ দেখাব। গতিকে আমি ফেলোশ্বিপ ভাল পাওঁ হওক, ঈশ্বৰৰ বাক্যক প্ৰেম কৰোঁ হওক, আমি ইজনে সিজনক এনকাৰেজ কৰোঁ হওক। ভাই ভনীসকল, দিন যিমান ওচৰ হোৱা দেখা সিমান অধিককৈ আমি এনকাৰেজ কৰোঁ। মই কেনেকৈ আপোনাক এনকাৰেজ কৰিব পাৰিম, উৎসাহিত কৰিব পাৰিম? হয়, আপোনাক মই লাখ টকা দিব নোৱাৰে, আপুনি দিব নোৱাৰে, আপোনাৰ পাৱাৰ নাই লাখ টকা দিব, কিন্তু এনকাৰেজটো কৰিব পাৰে না। এই ভাই আপুনি বাইবেল পঢ়েনে? প্ৰাৰ্থনাত আছো আপোনাৰ কাৰণে, ফোন এটা কৰিব পাৰে, মেছেজ এটা লিখিব পাৰে না। সেইটো কাৰণে আপুনি কি লাখ টকা যায় নেকি আপোনাৰ? কি মোক ফোন কিবা কথা এটা ক'লে কিবা লছ হয় নেকি? ফেলোশ্বিপত, সহভাগিতাত আমি যদি কোনোবা টেষ্টিমনি কয়, ভাই বঢ়িয়া বঢ়িয়া টেষ্টিমনি কৈ আছে, প্ৰাৰ্থনা সহজ, শুনিব লাগে। আগৰ কালৰ খ্ৰীষ্টানবিলাকে ইজনে টেষ্টিমনি, ফেলোশ্বিপ, সহভাগিতা, এনকাৰেজ। ফেলোশ্বিপত টেষ্টিমনি বুলি কোৱাৰ পিছত, চাহ বুলি কোৱাৰ লগে লগে টেষ্টিমনি চেচনত কাৰো কথাই নুশুনে,
কোনেও কাকো প্ৰেমে নকৰে, কাকো কেৰেপে নকৰে। আপোনালোকক কোৱা বুলি নাভাবিব। তেনেকে যদি হোৱা নাই ভাল কথা, যদি হৈছে যীশুৱে বা কি ভাবি আছে আপোনাক। আমি 10-15 মিনিট ফেলোশ্বিপ কৰো নহয় নে প্ৰত্যেক চানডে। কোনোবা ঈশ্বৰৰ মানুহে কিবা এটা কথা ক'ব, ভাই বা ভনী, বাইদেউ বা ভণ্টি এটা কথা কৈ আছে, শুনিব লাগে, এইটো শুনি চাব লাগে। অহংকাৰী মানুহ নুশুনে, এইবিলাক লোকৰ কথা দে। যাৰ অহংকাৰ আছে ই নুশুনে, কেৰেপ নকৰে বেলেগক, নহয় নে? যদি নম্ৰ, শুনি চাব মন যাব। ঈশ্বৰৰ আত্মা আছে, তাৰ ঈশ্বৰৰ মানুহ হয়, সি ঈশ্বৰৰ ভণ্টি হয়, বাইদেউ হয়। কি বা কয়, কিবা দুখ কষ্টৰ কথা বা কয়, মই যে প্ৰাৰ্থনাৰে বা তেওঁক সহায় কৰিব পাৰোঁ, লাখ টকা দিব নোৱাৰোঁ, তেওঁৰ কাৰণে এটা প্ৰাৰ্থনা বা সপ্তাহত কৰি দিব পাৰোঁ। প্ৰভু যীশু অন্তৰ্যামী, গুপতে টকা পিতৃ তেওঁ দেখা পাই আছে, নহয় নে? কেনেকে এনকাৰেজ কৰিম? যীশুৰ আগমন একেবাৰে ওচৰ। নিউক্লিয়াৰ বম সকলো ৰেডি হৈ গৈছে, বহুত গৰম হৈ গৈছে বিশ্বটো, সেইকাৰণে নিউক্লিয়াৰ বম, মিছাইলৰ কাৰণে। তৃতীয় বিশ্বযুদ্ধটিকে বিশ্বত যিকোনো মুহূৰ্তত ধাৱমান হ'ব পাৰে, যিকোনো মুহূৰ্তত, ছেকেণ্ডত পৃথিৱী কিবা এটা হৈ যাব পাৰে। আপুনি মই ৰেডি নে তাৰ কাৰণে? তৈয়াৰ নে? কেতিয়া হ'ব? কেতিয়া কেতিয়া কৰিম? কেতিয়া? প্ৰিয় ভাই ভনীসকল, ঈশ্বৰে আপোনাক দয়া কৰক, ঈশ্বৰে আপোনাক জ্ঞান দিয়ক। প্ৰাৰ্থনা কৰিছোঁ। মৰমীয়া দয়ালু পিতৃ, তোমাক ধন্যবাদ দিছোঁ। আমি তোমাৰ আগত দণ্ডনীয় অপৰাধী আছিলোঁ, অনন্তকাল নৰকত জুইত আমাক শাস্তি দিব লগা পাপী আছিলোঁ। প্ৰভু, তুমি আমাৰ কাৰণে সেই শাস্তি ক্ৰুচত গজাল মাৰি ল'লা কাৰণেহে আজি আমি এই দয়া পাইছোঁ, এই অনুগ্ৰহ পাইছোঁ। এতিয়া তোমাৰ সন্তান ৰূপে আমি তোমাৰ বাক্যমতে যেন চলিব পাৰোঁ। প্ৰভু, আমাক জ্ঞান চকু খুলি দিয়ক। আমাৰ ভাই ভনীসকলক নম্ৰ মন দিয়ক, তোমাক ভয়কাৰী মন দিয়ক। তোমাৰ বাক্যক কপিবলৈ, তোমাৰ বাক্যক ভয় কৰিবলৈ আমাক সকলোকে আশীৰ্বাদ কৰক, দয়া কৰক, যাতে তোমাৰ পৰা আমি আশীৰ্বাদ পাওঁ। লগতে এই মহানগৰবাসীৰ মানুহ, অসমৰ বাসীৰ মানুহ, বিশ্বৰ আগতো আমি যেন আশীৰ্বাদ দিয়া পাব পাৰোঁ, বাৰ্তা প্ৰচাৰ কৰিব পাৰোঁ, গছপেল দিব পাৰোঁ। তেওঁলোককো আমাক ব্যৱহাৰ কৰা প্ৰভু এই কামত। দিন যিমান ওচৰ আমি দেখিছোঁ, নাজানো এটা দিনতে কি হয় বিশ্বটো। প্ৰভু, আমাক সতৰ্ক হ'বলৈ সহায় কৰা, জাগি থাকিবলৈ সহায় কৰা, টোপনিত নাথাকি আমাক সহায় কৰা, তোমাৰ আগমনলৈ বাট চাবলৈ। প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত কৰিছোঁ, আমেন।